ইয়াত ভাঙুন জগৰীয়া কোন आज हमने इस्तीफा दे दिया। देश में तो बहुत से लोग हैं आया राम गया राम बहुत लोग বিৰোধী ঐক্যত এতিয়া নহয় কোনো কাৰো আপোন আসনৰ ভাগ বাটোৱাৰাক লৈ সকলো অবুজ মিত্ৰ দলৰ মাজত অব্যাহত ইগোৰ যুঁজ নীতিশ আঁতৰি বিজেপিলৈ বুলিলে বাট আপ টিএমচিও ক্ষুণ্ণ বুজাবুজিত বাঢ়িছে ফাট মমতা কেজৰিৱালৰ চৰ্ত বিগ ব্ৰাদাৰ কংগ্ৰেছলৈ নো কম্প্ৰমাইজ নীতি আসন ভাগ বাটোৱাৰাক লৈ आम आदमी पार्टी के पक्ष में 13-0 लेकिन पंजाब में हम ऐसा नहीं करने वाले पंजाब में कांग्रेस से हमारा বিজেপিক পৰাভূত কৰিবলৈ পৰিকল্পনাৰ অভাৱ ৰাহুলৰ ন্যায় যাত্ৰাৰো নাই কোনো ইতিবাচক প্ৰভাৱ দিল্লীৰ খবৰ বাদ ৰাজ্যৰ ৰাজনীতিত কি হ'ব আসনৰ খোৱা কামোৰাত কোন তিষ্ঠি ৰ'ব তৃণমূল কৰ্মী বিপাঙত শীৰ্ষ নেতৃত্বৰ মাজত মতানৈক্য আজিৰ হেছটেগ ঐক্যৰ মাজত অনৈক্য স্বাভাৱিকতে সকলোৰে উদ্দেশ্য এটাই আছিল যিকোনো প্ৰকাৰে বিজেপিক গাদীৰ পৰা উৎখাত কৰিব লাগে শাসনৰ পৰা আঁতৰাব লাগে মোদী চৰকাৰখনক আৰু তাৰ বাবে লাগে শত্ৰুৰেই মিত্ৰতা কৰিবলগীয়া নহওক কিয় লাগে বাঘে সাগে একেলগে পানী খাবলগীয়া নহওক কিয় পুৰণিৰ পৰা পুৰণি শত্ৰু মিত্ৰতাত বান্ধ খাবলৈ সাজু হ'ল আৰু কথামতে কাম হ'ল এখনকৈ কেইবাখনো বৈঠক পাৰ হ'ল কিন্তু যিমানেই বৈঠকৰ সংখ্যা বাঢ়িছে সিমানেই যেন কৰ্মাত এই বান্ধ দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে প্ৰথম জটটো লগালে নীতিশ কুমাৰে আৰু জেডিইউৱে পূৰ্বৰ চৰিত্ৰ অব্যাহত ৰাখি ৰাজনৈতিকভাৱে অতি বিচক্ষণ নীতিশ কুমাৰে উমান পালে এক হয় তেওঁ বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দাবীদাৰ হ'ব নোৱাৰিব আৰু নহয় এইবাৰো বিৰোধীৰ নাও পাৰ নহ'ব আৰু সেই কাৰণে আগে ভাগে নিজৰ বাট ল'লে নীতিশ কুমাৰে আৰু তাৰ পাছত নিজৰ এজেণ্ডা লৈ এতিয়া আপত্তিত নামিছে আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ আৰু আজিৰ দিনটোত খন্তেক সময় আগতে কাৰো লগত আলোচনা নকৰাকৈ সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশৰ 16জনীয়া প্ৰাৰ্থী তালিকাখন ঘোষণা কৰিলে আৰু এই সকলোবোৰ নীৰৱে চাই থাকিবলগীয়া হৈছে কংগ্ৰেছে এক কথাত ক'বলৈ গ'লে বিজেপিক ৰোধ কৰিবলৈ গোট খোৱা ইণ্ডি মৰ্চাত এতিয়া কাৰো কথা কোনেও নুশুনা অৱস্থা প্ৰশ্ন উত্থাপিত হয় যে এনেকৈ এই মিছনটো ছাকচেছফুল হ'বগৈনে এনেকৈ অতি কৌশলী আৰু বিচক্ষণ বিজেপিক ৰোধ কৰিব পৰা যাবনে বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে উচিত ভূমিকা পালন কৰিছেনে নাই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই মৰ্চাৰ ভাল কৰিছে নে মৰ্চাক দুৰ্বল কৰিছে আসনৰ ভাগ বাটোৱাৰাক লৈ সঁচাকৈ সহযোগী দলসমূহ দেৱব্ৰত শইকীয়াৰ ভাষাৰে প্ৰেক্টিকেল হোৱা নাই নেকি আৰু এই সকলোবিলাকে আওপকীয়াকৈ বিজেপিক পূৰ্বতকৈ বৃহৎ জয় দিয়াবগৈ নেকি সকলো সামৰি আজিৰ হেছটেগ ঐক্যৰ মাজত অনৈক্য অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকীও পেনেলিষ্ট আছে মই এই মুহূৰ্তত চিনাকি কৰি দিছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত আছে কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰ মই বাইদেউক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত আছে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ শ্যামল হাজৰিকা মই শ্যামলকো স্বাগতম জনাইছোঁ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অমৃত খাটনিয়া ডাঙৰীয়া আছে মই খাটনিয়া ডাঙৰীয়াকো স্বাগতম জনাইছোঁ ৰাজস্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে আম আদমি পাৰ্টিৰ উত্তৰ পূবৰ সমন্বয়ক ৰাজেশ শৰ্মা মই শৰ্মা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে এই মুহূৰ্তত আছে ৰাজনৈতিক বিশ্লেষক অধ্যাপক বিকাশ ত্ৰিপাঠী মই ত্ৰিপাঠী ডাঙৰীয়াকো স্বাগতম জনাইছোঁ বিভিন্ন কথা বতৰা চলি আছে তাৰ মাজতে এতিয়া যিটো আটাইতকৈ চৰ্চাৰ বিষয় সেইটো হৈছে যে 2024ৰ নিৰ্বাচনৰ আগতেই এই বিৰোধী যি জোট এই বিৰোধী জোটৰ ইতি পৰিব বা ইণ্ডি এলায়েন্সৰ ইতি পৰিব কাৰণ তেওঁলোকৰ বডি লেংগুৱেজবিলাকে আচলতে সেইটো কথা কি যেন ক'ৰবাত প্ৰতীয়মান কৰিবলৈ গৈ আছে মই আৰম্ভ কৰিছোঁ
যিহেতু সকলোৰে মুখত এটা শব্দ উচ্চাৰণ হৈছে বিগ ব্ৰাদাৰ কংগ্ৰেছে ক'ৰবাত বিগ ব্ৰাদাৰ যদিহে হয় তেতিয়াহ'লে সহযোগী দলসমূহক একত্ৰ কৰি ৰখাত ব্যৰ্থ হৈছে নেকি মীৰা বাইদেউ আচলতে গোটেই প্ৰক্ৰিয়াটোত হৈ কি আছে তাৰপিছত সাম্প্ৰতিক সময়ত যিটো গণতন্ত্ৰৰ প্ৰমূল্যবোধক যিটো হত্যা কৰা হৈছে সংবিধানখনক যিটো মানে তুচ্ছ তাচ্ছিল্য কৰা হৈছে সংবিধান নামনা এটা পৰিৱেশ হৈছে আজি চণ্ডীগড়ত মেয়ৰৰ ইলেকশ্যনত জোৰ জবৰদস্তি আহি কেনেকৈ আপোনাৰ বিজেপি আহি পেলাই মানুহক বহাই দিয়া হৈছে ইতিমধ্যে আপোনালোকে দেখিছে যে সুপ্ৰিম কোৰ্টত গোটেই এডভোকেটসকলে EVM যে টেম্পাৰিং হয় তাৰ ওপৰত প্ৰতিবাদ কৰি আছে আজিৰ তাৰিখত আপোনালোকে দেখিছে ভূপেন বৰা ডাঙৰীয়াক অন্যায়ভাৱে যোৰহাটলৈ আপোনাৰ তলব কৰি মাটি লৈ যোৱা হৈছে এনেকুৱা ধৰণৰ বিৰোধী নিক্ষেপ কৰা এটা পৰিৱেশ আহিছে ভয় আৰু ভীতিৰে কথা ক'লে মানুহক নানান গোচৰত ভীতিগ্ৰস্ত কৰা হৈছে এই সময়খিনিত কংগ্ৰেছে আজি তাৰিখত সবতছে ইণ্ডিয়া এলায়েন্সত সকলোৱে এটা কথা মান্যতা দিবই লাগিব কংগ্ৰেছে বিগ ব্ৰাদাৰ হিচাপে আজি তাৰিখত ৰাহুল গান্ধী ডাঙৰীয়া নিজে প্ৰাইম মিনিষ্টাৰ হোৱাৰ তেওঁ মন প্ৰকাশ কৰা নাই তেওঁ কৈছে যে মানে ইণ্ডিয়া এলায়েন্সটো হৈ পেলাই সাম্প্ৰতিক সময়ত আমি পৰিস্থিতিৰ ঊৰ্ধত গৈ পেলাই ৰাজনৈতিকভাৱে আমি যাতে গণতন্ত্ৰক হত্যা কৰা এই স্বেচ্ছাচাৰী দলটোৰ পৰা আমি ভাৰতবৰ্ষক মানে বচাব লাগে এই সময়খিনিত আপুনি দেখিলে নীতিশ কুমাৰৰ দিনা চাওক এজন মানুহৰ যদি চৰিত্ৰত যদি কেলেংকাৰী থাকে মই চৰিত্ৰৰ মানে ৰাজনৈতিক চৰিত্ৰৰ কথা কৈছোঁ যিজন মানুহে নীতিশ কুমাৰে কৈছিলে যে মই মৰিলেও কেতিয়াও মানে NDA যোৱাৰ কুৱেশ্যন ডাজ নট এৰাইজ সাইমনটেনিয়াছলি আকৌ অমিত শ্বাহে কৈছিলে যে নীতিশ কুমাৰ কে লিয়ে হমেশা কে লিয়ে দৰৱাজা हम लोग बंद करके रखा তেনে অনৈতিকতাৰ যিটো আশ্ৰয় লৈছে না বিজেপিয়ে কথা ৰাখিছে না নীতিশ কুমাৰে ৰাখিছে গতিকে এইবিলাক মানুহৰ যিটো চৰিত্ৰত যিটো মস্ত এটা ৰাজনৈতিক কলা দাগ এই দাগটোৰ ঊৰ্ধত কোনে সিদ্ধান্ত ল'ব ৰাইজে সিদ্ধান্ত ল'ব কংগ্ৰেছে আজি তাৰিখত চেষ্টা কৰিছে যে এইখিনি সময়ত যে ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোক একশৰীয়া কৰি ভয় আৰু ভীতিৰে হিতাধিকাৰী বনাই বিজেপি ভোটাধিকাৰীলৈ যিটো মানে পৰ্যবেক্ষিত কৰা ৰাজনৈতিক যিটো পৰিৱেশ এই পৰিৱেশটো বচাবৰ কাৰণে কংগ্ৰেছে যথেষ্ট চেষ্টা কৰিছে আজি আপৰ কথাটো আহিছে আপে তেওঁলোকে কৈছে যে আমি কালিলৈকে সকলোৱে নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত NDAৰ এগেইনষ্টত আকৌ টিকেট দিবৰ সময়ত কোনেও কাৰো লগত কথা নাপাতে কিন্তু এই কথাবিলাক অসমত 5খন আসন বিচাৰিছে না চাওক আপে অসমত 5খন আসন বিচাৰিছে কিমানখন আসন দিব প্ৰত্যেকটো ৰাজনৈতিক দলে এটা বস্তু জানা উচিত মই আজি তাৰিখত যিহেতুকে এলায়েন্সত আছে আমি এটা কথা সকলোৱে যেতে মানে আপোনাৰ এটা প্ৰমূল্যবোধৰ যিটো ৰাজনীতি আপুনি এটা কথা মই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটলৈ নাযাওঁ অসমত যোৱাকালিলৈকে জাতীয়তাবাদৰ নামত হিৰ ফুলাই ফুলাই আস্ফালন কৰা যিসকল লোকে ৰাজনৈতিক চৰিত্ৰ যিটো মানে তেওঁলোকে স্খলিত কৰিছে এইখিনি সময়ত আমি একত্ৰিত হ'ব লাগে নে নাই কিন্তু মীৰা বাইদেউ চাওক এতিয়া আপুনি যিগৰাকী নীতিশ কুমাৰৰ কথা কৈছে তেওঁতো কোনোবা সংবাদ মাধ্যমৰ আগত কৈছে যে কোনো ধৰণৰ এলায়েন্সত কোনো কাৰোৰ লগত আলোচনা কৰা নাই মানে এলায়েন্সটো নহ'বগৈ আৰু যি নেতৃত্বৰ কথা কৈছে কংগ্ৰেছকো তেওঁ আক্ৰমণ কৰি কৈছে যে নেতৃত্ব কুমাৰৰ যিটো ৰাজনৈতিক চৰিত্ৰ মানে নহ'বগৈ বুলি কৈছে তেওঁ নাই নীতিশ কুমাৰৰ যিটো ৰাজনৈতিক চৰিত্ৰ ইতিমধ্যে ভাৰতবৰ্ষই দেখিছে ক্ষমতাৰ কাৰণে আপুচৰ ওপৰত আপুচ যিবিলাক মানুহৰ ৰাতিপুৱা কোৱা কথা দুপৰীয়াৰ মিল নাই গতিকে যুৱ প্ৰজন্মৰ ভাৰতবাসীয়ে এটা কথা নিৰ্ণয় কৰিব লাগে যে ৰাজনৈতিক সেইকাৰণে আপুনি চাওক এজন আপুনি কিয় ভাবে নীতিশ কুমাৰে কি কাৰণে ইণ্ডিয়া ক্ষমতা লাগে আৰু বিজেপিয়ে ভয় আৰু ভীতিৰে ক'ৰবাত ED CBI এইবিলাকৰ চাগে কিবা ভয় ভীতি দেখুৱাইছে যিটো কাৰণে বাধ্য হৈছে গতিকে মই এটা কথাই আপোনাক ক'ব বিচাৰিছোঁ সাম্প্ৰতিক সময়ত ভয় আৰু ভীতিৰ যিটো ৰাজনীতিৰ পৰিৱেশ সৃষ্টি কৰা হৈছে এটা কথা মনত ৰখা ভাল আপুনি শুনক চৰিত্ৰ মানে ৰাজনৈতিক চৰিত্ৰহীন হিচাপে যিবিলাক মানুহে বৰ্তমান সময়ত এই কামবিলাক কৰিছে তাৰ মাজত প্ৰমূল্যবোধক প্ৰাধান্য দিয়া মৰেল ভেলুক প্ৰাধান্য দিয়া এতিয়াও ৰাজনীতি আছে ভয় খাব কোনেও নালাগে তৃণমূলৰ কোনো কংগ্ৰেছৰ কৰ্মী হতাশ হ'ব নালাগে এলায়েন্স থাকক বা নাথাকক স্থিতিত যাতে ৰাইজে যাতে ৰাইজৰ ওচৰত প্ৰতাৰক হিচাপে যাতে কোনেও নিজৰ চৰিত্ৰটো যাতে দাঙি নধৰে তাৰ কাৰণে আপোনালোকে প্ৰমূল্যবোধৰ ৰাজনীতি কৰক মোৰ বিশ্বাস এদিন হ'লেও এই ভ্ৰষ্টাচাৰৰ এগেইনষ্টে দুৰাচাৰৰ এগেইনষ্টে ৰাইজে সঠিক সিদ্ধান্ত ল'ব আৰু তাৰ ফলাফল সেইটো আচলতে সেইটো মতলৈ গোটেই দলকেইটা একত্ৰিত হৈছিল কিন্তু ক্ৰমাৎ
নাই লোভী উনিও যে- মানুহ ন, ঠিক আছে। ক্ষমতাৰ লোভ অৰ্থৰ লোভ লোভী ন, দুৰ্নীতিত ঠিক আছে নীতিশ নিমজ্জিত কুমাৰটো লোকে বাদ দিলোঁ কিন্তু আম আদমি পাৰ্টিয়েও এতিয়া নিজৰ কণ্ডিশ্যন ৰাখিছে তৃণমূল কংগ্ৰেছে নিজৰ কণ্ডিশ্যন ৰাখিছে এনেকৈ কণ্ডিশ্যন ৰাখিলে কিন্তু এই গোটেই মিছনটো যে সফল হ'ব ডাউট আছে ঠিক আছে আম আদমি পাৰ্টিৰ যিহেতু উত্তৰ পূবৰ সমন্বয়ক ৰাজেশ শৰ্মা আমাৰ সৈতে আছে শৰ্মা ডাঙৰীয়া মই অসমীয়াত সুধিলে আপুনি বুজি পাব हाँ ठीक है मैं समझ लूंगा হয় হয় মানে মই এইটোৱে সুধিবলৈ বিচাৰিছোঁ যে যদিহে সঁচাকৈয়ে আপোনালোকৰ টাৰ্গেট বিজেপিক ৰোধ কৰাটো আছিল তেতিয়াহ'লে কি কাৰণে এতিয়া এটা দলে আনটো দলক চৰ্ত দিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সূচনা হৈছে আপোনালোকে আলোচনা নকৰাকৈ কি কাৰণে চিট শ্বেয়াৰিঙক লৈ ইমানখিনি খেলি মেলি আৰম্ভ হৈছে আম আদমি পাৰ্টিয়ে এই গোটেই এলায়েন্সটোক আচলতে কি ধৰণে লৈছে सबसे पहले मैं मीरा बाइदो का धन्यवाद करूंगा कि उन्होंने आज की जो चर्चा है वो चंडीगढ़ से शुरू की आज चंडीगढ़ में मेयर का चुनाव था 18 जनवरी को भी मेयर का चुनाव था 18 जनवरी को बीजेपी ने जिस प्रिजाइडिंग ऑफिसर को अपॉइंट किया वो बीजेपी का एक कार्यकर्ता था और उसने 18 जनवरी को ये बहाना बनाया कि मेरी स्पाइन में प्रॉब्लम है मैं नहीं आ सकता और उस दिन वो उपस्थित नहीं हुआ फिर हमें कोर्ट का द्वार खटखटाना पड़ा और कोर्ट ने हमें 30 जनवरी को फिर से चुनाव करने की अनुमति दी कि 30 जनवरी को चुनाव होगा और 30 जनवरी को 10 बजे चुनाव की प्रोसीडिंग शुरू हो जानी चाहिए आज उन्होंने क्या किया दिन दहाड़े सरेआम जो प्रिजाइडिंग ऑफिसर है उन्होंने जो बैलेट पेपर थे जो चुनाव में जो मत थे उस मतदान में छेड़खानी करके 8 वोट रिजेक्ट कर दिए आम आदमी पार्टी और कांग्रेस इंडिया गठबंधन का 20 वोट थे और बीजेपी के 14 वोट 15 वोट थे और 1 वोट अकाली दल का था जी। हमारे 4 वोट ज़्यादा थे लेकिन हमारे 8 वोट अमान्य कर दिए रिजेक्ट कर दिए प्रिजाइडिंग ऑफिसर ने और खुशकिस्मती ये है कि वो सारी चीज़ ऑन रिकॉर्ड कैमरा में रिकॉर्ड हो चुकी है हम लोग फिर से कोर्ट में जा तो रहे हैं आपको लगता है कि ये इससे सब एक चीज़ बीजेपी पता का चलता किया कराया है कि नहीं उसमें बीजेपी का किया धरा है तो ये जिस तरीके से दिन दहाड़े लोकतंत्र की हत्या का प्रयास हो रहा है उस समय इस देश की सभी ताकतों को एक साथ आना पड़ेगा सभी दलों को एक साथ आना पड़ेगा देश की समूची तो जनता क्यों को नहीं एक आ रहे साथ आप आना लोग? पड़ेगा। बीजेपी को हराना बहुत जरूरी है अगर बीजेपी नहीं हारती है तो इस देश के लोकतंत्र के ऊपर खतरा आ चुका है ठीक है अगर और ये कांग्रेस साफ को चंडीगढ़ का कांग्रेस को आप लोग अगर कंडीशन के ऊपर कंडीशन देते रहेंगे तो आप लोग एकजुट कैसे हो पाएंगे बीजेपी को कैसे परास्त करेंगे आप लोग कोई कंडीशन नहीं है कोई कंडीशन के ऊपर कंडीशन नहीं है ये सब चर्चा का हिस्सा है ये सब बातचीत का हिस्सा है ये सब जो भी सारी चीज़ें हो रही हैं वो एक अलायंस में बैठकर बातचीत का हिस्सा है वो कोई शर्तें नहीं है जब हम लोग दोस्ती करेंगे जब हम मिलकर काम करेंगे तो हमारी सारी डिस्कशन होगी हम अपनी बातें रखेंगे वो अपनी बातें रखेंगे सभी बातें करके और फिर फाइनल डिसीजन में पहुंचा जाता है विदाउट डिस्कशन कोई फाइनल डिसीजन कभी नहीं हो सकता तो ये डिस्कशन चल रहा है यहाँ पे कोई शर्तें नहीं है कोई किसी लेकिन के सामने पंजाब शर्त नहीं रख रहा आपकी है। तो कुछ और ही कहना है ठीक है पंजाब में हमारी सांगठनिक स्थिति उतनी अच्छी है जो कांग्रेस भी समझ रही है और उसके बारे में चर्चा हो रही है डिस्कशन हो रहा है फैसला होगा डिस्कशन के बाद आज कोई डिसीजन तो निकल के आया नहीं है हमने अपने कहा है कि हम सभी सीटों पे चुनाव लड़ना चाहते हैं पंजाब में पंजाब के कांग्रेस भी कह रही है हम सभी सीटों पे लड़ना चाह रहे हैं लेकिन वो चर्चा हो रही है चर्चा के बाद एक निष्कर्ष निकलेगा फैसला निकल के आएगा मैं सिर्फ एक ही चीज़ कहता हूँ इस समय सबको सेक्रीफाइसल होना पड़ेगा इस समय सबको अच्छे से सोचना पड़ेगा अच्छे से विचार करके जहाँ जहाँ जो लोग विनेबल हैं उनको मौका देना चाहिए बीजेपी के एक कैंडिडेट के खिलाफ इंडिया अलायंस का एक कैंडिडेट होना चाहिए ये इंडिया वर्सेस एनडीए होना चाहिए एक सीट के जगह बीजेपी या एनडीए का एक कैंडिडेट वर्सेस इंडिया अलायंस का एक कैंडिडेट और ये टक्कर जबरदस्त होनी चाहिए इसमें बीजेपी को हराना हम सभी लोगों का आज कर्तव्य हो गया आज हम सभी लोगों का फर्ज हो गया है ठीक है वरना इस देश में लोकतंत्र बचेगा नहीं ठीक है मैं এই মুহূৰ্তত ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ एक सेकंड में कंप्लीट कर लूं चंडीगढ़ के एक मेयर के चुनाव के लिए अगर
ये लोग इतनी बड़ी हेराफेरी कर सकते हैं तो देश में अगर संसदीय चुनाव में ये कितनी बड़ी हेराफेरी कर सकते हैं तो इस बीजेपी का कोई भरोसा नहीं ঠিক আছে মই এই বিষয়টোলৈ যাওঁ আপুনি ডাঙৰ অভিযোগ উত্থাপিত কৰিছে মই আন এটা আচলতে অভিমানী দল বুলিয়ে মই কৈছোঁ তৃণমূল কংগ্ৰেছ তেওঁলোকে অভিমান কৰিছে সিটক লৈ মমতা দিদিৰ আচলতে সমস্যাটো কি শ্যামল তেওঁ কি কাৰণে একেবাৰে মুকলিকৈ সংবাদ মাধ্যমৰ আগত ক'বলগীয়া হ'ল যে কংগ্ৰেছৰ সৈতে মিত্ৰতা হবে না ধন্যবাদ এতিয়ালৈকে হবে না বুলি কোৱা নাই তেওঁ কৈছে না নহয় এতিয়া চাওক আমি এতিয়া প্ৰাৰম্ভিক সেইখিনি আছোঁ মই যদি আপোনাৰ গোটেইখিনি কথা আৰম্ভ কৰোঁ চাওক এই ইণ্ডিয়া যিটো মৰ্চা এই ইণ্ডিয়া মৰ্চাটোত প্ৰথম মূল খনিকৰ আমি দুগৰাকী মানুহক দিব লাগিব এগৰাকী হ'ল আমাৰ নেতৃত্ব মমতা বেনাৰ্জী ডাঙৰীয়াকে আৰু এগৰাকী JDUৰ মুৰব্বী যিখন নীতিশ কুমাৰ তেখেতটো এতিয়া আমাৰ পাতৰি গৈছে এওঁলোক প্ৰথম খনিকৰ আছিল যোনে এই ইণ্ডিয়া এলায়েন্সটোত আগবঢ়াই লৈ গৈছিলে এওঁলোকৰ মূল মন্ত্ৰ আছিল কি যে কংগ্ৰেছ মানে বিজেপিৰ বিৰুদ্ধে 1-to-1 কেণ্ডিডেট হওক আৰু যিবিলাক ৰাজ্যত যেনে মই কৈছোঁ ৰাজস্থান হওক গুজৰাট হওক হিমাচল মধ্যপ্ৰদেশ কৰ্ণাটকা তেলেংগানা ছত্তীশগড় এটচেট্ৰা এইবিলাক জেগাত কংগ্ৰেছে বিগ ব্ৰাদাৰ ৰোল প্লে কৰক আৰু যিবিলাক জেগা মানে ৰাজ্যত যেনে ৱেষ্ট বেংগল উত্তৰ প্ৰদেশ ঝাৰখণ্ড পাঞ্জাৱ দিল্লী এটচেট্ৰা য'ত আঞ্চলিক দল আচলতে এইটো এটা মানে নেশ্যনেল পাৰ্টি মই আঞ্চলিক বুলিয়ে কৈছোঁ এই ক্ষুদ্ৰ দলবিলাক য'ত যিবিলাক ষ্টেটত আছে শক্তিশালী হৈছে সেইবিলাক জেগাত এওঁলোকক আগস্থান ল'বলৈ দিয়ক ঠিক সেই হিচাপে আজি যদি আমি ৱেষ্ট বেংগলৰ কথাটো কওঁ ৱেষ্ট বেংগলত আজি 42খন ছিট আছে 42খনৰ 2খন কংগ্ৰেছৰ হাতত আছে আৰু বাকীখিনি আমাৰ বেলেগ অন্য কংগ্ৰেছে 6খন বিচাৰিছে আপোনালোকে নিদিয়ে নহয় চাওক এতিয়া এই 2খন ছিটৰ বাহিৰে যি থাকিল 40খন ছিট সেই 40খন ছিটত কংগ্ৰেছৰ ভোট পাৰ্চেণ্টেজ লেছ দেন 40% লেছ দেন 5% আমি কেনেকৈ আগবাঢ়ি দিওঁ কওকচোন এতিয়া সেই কথাটো সেইকাৰণে তেনেকৈ কৈছে যে আমিতো এতিয়া গৈ পেলাই বেলেগ এটা ছিটত গৈ পেলাই আমি অসুবিধা কৰিবলৈ অহা নাই আমি গৈ পেলাই এতিয়া চাওক আপুনি যদি চাই মেঘালয়তো আমাৰ 5টা বিধায়ক আছে কংগ্ৰেছৰ 5জন বিধায়ক আছে আমি তাত অসুবিধা কৰিব অহা নাই গোৱাত আমাৰ 7% আমাৰ ভোট আছে আমি তাত অসুবিধা কৰিবলৈ অহা নাই আমি অসমত হয় 4খন ছিট আমি বিচাৰিছোঁ কিন্তু কেইখন দিয়ে সেইখন আমাৰ হাইকমাণ্ডে ঠিক কৰিব কেইখন আমাৰ ভাগ্য ইকুৱেশ্যনটো কি যদি আপোনালোকে 4খন দিয়ে আম আদমিক 5খন দিয়ে কংগ্ৰেছলে কি ৰ'ব আমি বিচাৰিছোঁ এতিয়া বিচাৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক এখন দিয়ে 2খন দিয়ে সেইটো বেলেগ কথা আমি ইয়াত এটা মানে এটা খামুচি মাৰি ধৰি থকা নাই আমাৰ অসমৰ ক্ষেত্ৰটোত কিন্তু ৱেষ্ট বেংগলৰ কথাটো আমি কেইটোৱে ক'ব বিচাৰিছোঁ ৱেষ্ট বেংগলত যিহেতু আমি যদি বিজেপিক প্ৰতিৰোধ কৰিবলগীয়া হয় আমাক তাক বিগ ব্ৰাদাৰ ৰোলটো প্লে কৰিব দিব লাগিব প্ৰথম কথাটো কিয় ইকুৱেশ্যনে কি কৈছে ইকুৱেশ্যনে কৈছে যে 2খন ছিট যি আপোনালোকৰ লগত আছে সেইকেইখন আপোনাৰ উইনিবিলিটি বাকী 40 ছিট কিন্তু এইটো ৱেষ্ট বেংগল কেন্দ্ৰিক নহয় গোটেই বিষয়টো আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত একজেক্টলি সেইটো মমতা বেনাৰ্জী সেইটোৱে কৈছে এতিয়া চাওক আপুনি উত্তৰ প্ৰদেশৰ কথাটো কৈছে উত্তৰ প্ৰদেশত যদি আপুনি চাই তাত অখিলেশ যাদৱৰ যিটো আপোনাৰ নেতৃত্বৰ সমাজবাদী পাৰ্টি তাত ফ্ৰণ্টফুটত থাক খেলিবলৈ দিয়ক আপুনি কংগ্ৰেছৰ তাত খেলিব তাত কম ছিট খেলক ঝাৰখণ্ডত আপুনি এতিয়া শিবু সোৰেন আপোনাৰ পুতেক আপোনাৰ JMM ঝাৰখণ্ড মুক্তি মৰ্চা তাত তেওঁলোকক বিগ ব্ৰাদাৰ ৰোল প্লে কৰিব তেওঁলোকৰ চৰকাৰ আছে তাতে পাঞ্জাৱ হওক আৰু দিল্লী হওক তাত আম আদমিক ৰোল প্লে কৰিব দিয়ক হুৱেৰ ইজ বেলেগ জেগাত যেনে ৰাজস্থান খেলি মেলি ৰেকৰ্ড কৰি আছে মই কৈছোঁ যেনেকৈ ৰাজস্থান গুজৰাট হিমাচল মধ্যপ্ৰদেশ কৰ্ণাটকা তেলেংগানা ছত্তীশগড় এটচেট্ৰা এইবিলাক জেগাত বহুত মানে গৰিষ্ঠ সংখ্যক আসন আছেতো তাত কংগ্ৰেছে খেলিব এতিয়াতো গৈ পেলাই বেলেগ পাৰ্টিক তাত দখল-আন্দাজি নকৰেগৈ এতিয়া গৈ পেলাই আমি গৈ পেলাই কি ৰাজস্থানক কেণ্ডিডেট দিমগৈ নেকি নে আপোনাৰ গৈ পেলাই আমি গৈ পেলাই মধ্যপ্ৰদেশত গৈ ভোট ভাঙিবলৈ যাম নেযাওঁ সেই হিচাপত কৰিবলৈ আৰু চাওক এই গোটেইখিনি কথা অলৰেডি আমাৰ নেত্ৰীয়ে অলৰেডি প্ৰস্তাৱ দিয়েই দিছে যে কংগ্ৰেছৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গে প্ৰস্তাৱ দিছে আৰু আম আদমী পাৰ্টীয়ে সমৰ্থন জনাইছে তো তাততো আমাৰ কোনো বেলেগ আমাৰ মটিভটো জল পট ইটছ ভেৰি ক্লিয়াৰ যে আমি বিজেপিক যিকোনো পৰ্যায়ত আমি ৰখাব লাগিব এবাৰ 2024ত এইটো ৰাইজৰ মেণ্ডেট ৰাইজে বিচাৰিছে তো আৱশ্যক হৈ পৰিছে তো তাৰ কাৰণে এই কিছুমান ৰণক্ষেত্ৰ যেনেকৈ মই ক'লোঁ প্ৰত্যেকটো ষ্টেটত অল অভাৰ ইণ্ডিয়া কংগ্ৰেছৰ কম বেছি পৰিমাণে চবতে সংগঠন আছে মই এটা সৰু উদাহৰণ দিওঁ আপোনাক আজি এতিয়া আপুনি কাৰ্বি আংলঙত কেইদিনমান আগত আমাক কাৰ্বি আংলং আহিছে ডিমা হাছাওত ইলেকশ্যন হৈ গ'ল ডিমা হাছাওত যিটো আপুনি আপোনাৰ ইলেকশ্যন হৈ গ'ল তাত আপুনি চাব বিজেপিক যিটো সমৰত টক্কৰ দিছে তৃণমূল কংগ্ৰেছে দিছে আমি যদি ক'ৰবাত ভোট পাইছোঁ ধৰক 600 ভোট মানে বিজেপিয়ে পাইছে 700 ভোট 100 ভোটৰ ডিফাৰেঞ্চত হাৰিছোঁ কংগ্ৰেছে পাইছে লেছ দেন 50 ভোট মই আপোনাক সেইটো হেৰি কৰি কোৱা নাই আমি এতিয়া কাৰ্বি আংলং ছিটখন বিচৰা নাই ঠিক তেনেকৈ এতিয়া আমি গুৱাহাটীত আজি যদি আমাৰ ওচৰত আমাৰ বাইদেউ বহি আছে মীৰা বাইদেউ যদি আজি গুৱাহাটী প্ৰাৰ্থী হয় ডেফিনেটলি আমি তৃণমূলে আমি সহায় নকৰিম নেকি ডেফিনেটলি আমি তেখেতক সহায় কৰিম আমি আমাৰ কথাটো কৈছোঁ কি যে আমাৰ যিবিলাক জেগাত আমাৰ সংগঠন আছে যোনে বিজেপিক যিটো দলে বিজেপিক সমুখ সময়ত গৈ প্ৰত্যাহ্বান দিব পাৰিব যিটো দলেই হওক সেই দলটোক আগবঢ়াই দিয়ক আৰু য'ত আমাৰ সংগঠন নাই এতিয়া ধৰক যেনেকৈ আমাৰ উত্তৰ প্ৰদেশত হওক উত্তৰ প্ৰদেশত আপুনি গৈ পেলাইতো আৰু তাত অসুবিধা কৰিলে নহ'ব ঠিক আছে তেতিয়াহ'লে অসুবিধাবিলাক কোনে কৰি আছে আপোনাৰ মতে অসুবিধাবিলাক কোনে কৈছে এতিয়া মইতো খোলাকৈ আপোনাৰ দিয়কচোন মানে এইবিলাক বুজি পাইছোঁ দল হিচাপে কওক মই ক'বলগীয়া নাই কাৰণ সকলোৱে অভিযোগৰ আঙুলি কংগ্ৰেছলৈ এতিয়া মই তেনেকৈ ধৰক কথা ক'ব নোৱাৰোঁ এতিয়া আমি এটা এনেকুৱা এটা মানে চেঞ্চিটিভ টাইমত আছোঁ মই কিবা এটা কথা বা আমাৰ এনেকুৱা কিছুমান কথা ক'ব নালাগিব যিবিলাক কথাই গৈ পেলাই এটা মানে বেমেজালি সৃষ্টি হয় আমি কি ধুনীয়াকৈ অধীৰ ৰঞ্জন চৌধুৰীয়েতো মুকলিকৈ কৈ দিছে বহুখিনি কথাই কংগ্ৰেছৰ তৰফৰ পৰা অধীৰ ৰঞ্জন চৌধুৰীৰ কথাটো কি হ'ল তেওঁৰ লগত
মমতা বেনাৰ্জী এটা ব্যক্তিগত বহুত দিনৰ পৰা আছে। তেওঁলোকক হেৰিটো আছে সেইটো ষ্টেটৰ প্ৰেচিডেণ্ট এজনে কিবা এটা কৈছে সেইটো লৈ এটা নেশ্যনেল বস্তুত নহ'বগৈ নেশ্যনেল মানে প্ৰেক্ষাপটত যেতিয়া গোটেইখিনি দলৰ নেতৃসকল বহিব নেতা নেত্ৰীসকল বহিব তেতিয়া আমি ষ্টেটৰ কিছুমান এদে কোৱা কথাবিলাক অলপ আমি কম বেছি পৰিমাণে অগ্ৰাহ্য কৰা বা তাৰমানে আপুনি কোৱা মতে এতিয়াও ইণ্ডিয়া ঐক্যত তৃণমূল কংগ্ৰেছ আছে একলা চলো নীতি লোৱা নাই আমি ঐক্যত আছোঁ মই আপোনাৰ এই ইণ্ডিয়া এলায়েন্সৰ ইণ্ডিয়ান নেশ্যনেল ডেম'ক্ৰেটিক ইনক্লুচিভ এলায়েন্সৰ মেইন খনিকৰ দুজন মানুহে আছিলে এজন হ'ল মমতা বেনাৰ্জী আৰু এজন JDU নীতিশ কুমাৰ গুচি গৈছে মেইন খনিকৰ যোনে এই গোটেই বিপৰীত পাৰ্টিখিনিক এজন খনিকৰটো পলালে ইতিমধ্যে এজনটো গ'লেই তো সেই কৈছোঁ এই ইণ্ডিয়া নামটো প্ৰস্তাৱ দিয়াটো আমাৰ বহুতখিনি আগবাঢ়ি আছে আমি এই নামটো আগবঢ়াই দিছিলোঁ আৰু দ্বিতীয় কথাটো এই প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীটোত প্ৰথম আমি আগবঢ়াই দিছোঁ যে কংগ্ৰেছৰ ফালৰ পৰা যিহেতু বিগ ব্ৰাদাৰ কংগ্ৰেছ হ'ব কংগ্ৰেছৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীত কংগ্ৰেছৰ মুৰব্বীগৰাকী তেখেতক আমি আগবঢ়াই দিছোঁ আৰু আমাৰ ইয়াত সমৰ্থন জনাইছে আম আদমী পাৰ্টীয়ে আপোনালোকৰ এই সমৰ্থনটোৱে দুজন মানুহক খুব ৰুষ্ট কৰিলে প্ৰথমটো ৰুষ্ট কৰিলে নীতিশ কুমাৰক তেওঁ এৰি থৈ গুচিয়ে গ'ল আৰু দ্বিতীয়তে কংগ্ৰেছৰো একাংশ নেতাক এই বিষয়তে ৰুষ্ট কৰিলে কাৰণ তেওঁলোকে হয়তো যিটো নাম শুনিবলৈ বিচাৰিছিল তেওঁলোকে শুনিবলৈ নাপালে চৰ্চা এনেধৰণে চলিছে মই আহিম আপোনাৰ ওচৰলৈ আকৌ এবাৰ আমাৰ সৈতে যিহেতু জাতীয় পৰিষদৰ মুখপাত্ৰ খাটনীয়া ডাঙৰীয়া আছে আপুনি সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাওঁ ক'ত কি কেৰুণ দেখি আছে এতিয়ালৈকে বা বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে ক'ৰবাত ৰোলটো প্লে কৰিব পৰা নাই নেকি ইয়াত গোটেই ৰাজনীতিটো যদি চোৱা যায় আচলতে কংগ্ৰেছকো দোষাৰোপ কৰিব নোৱাৰে বা বিভিন্ন দল সংগঠনকো দোষাৰোপ কৰাটো উচিত নহ'ব এইটো কাৰণেই নহ'ব যে বিৰোধী এটা ঐক্যমঞ্চ হোৱাটো সকলোৱে বিচাৰিছিলে কিয় বিচাৰিছিলে প্ৰথম কুৱেশ্যনটো আহিছে যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে আৰু সেই ষ্টেণ্ডটো আজিও আছে কিন্তু তাৰ মাজতে হৈছে কি 2-4জন যেনেকৈ ধৰক নীতিশ কুমাৰে নিজৰ আশা আকাংক্ষা পূৰণৰ কাৰণে ত্যাগ কৰি পেলাই আৰু বিজেপিয়ে সেই সুবিধাটো লৈ পেলাই এনেকুৱা এটা প্ৰচাৰ মাধ্যমত পৰিছে যে ইণ্ডিয়া গঠবন্ধনটো নাইকিয়া হৈ গ'ল এতিয়া ভাগি পৰিছে আৰু কোনোবাই কিবা এটা যদি কৈছে মমতা বেনাৰ্জীয়ে কৈছে হয় মমতা বেনাৰ্জী হয়তো বেংগলৰ যিটো দখল আছে আজিৰ দিনত তেখেতে বিচাৰিছে যে মেজৰিটি আমি কৰিব লাগিব কিন্তু কংগ্ৰেছে হয়তো ভাবিছে যে ঠিক আছে এটা এলায়েন্সত যাওঁ কংগ্ৰেছৰ তাত কিছু স্থিতি আছিলে ৰিজনেল পলিটিক্স হিচাপে হয়তো তেখেতসকলক ফুটত আহিছিলে কিন্তু দিছ ইজ এন অপৰচুনিটি গতিকে আমি একগোট হৈ থাকিলে আগত যিবিলাক এছেম্বলি ইলেকশ্যন থাকিব তাতো আমি একগোট হৈ থাকিব পৰা সম্ভৱ হ'ব তেনেকুৱা এটা খেলি মেলি কৰিছে আৰু মই ভাবোঁ যে ইয়াৰ যে ইণ্ডিয়া গঠবন্ধনটোক যে ভাঙিবৰ কাৰণে প্ৰথমৰ পৰাই চেষ্টা কৰিছে আপুনি যদি লক্ষ্য কৰে কোনে চেষ্টা কৰিছে বিজেপিয়ে শাসকীয় দলে কাৰণ আপুনি যদি প্ৰথম এটা কথা ক'ব খুজিছোঁ ইণ্ডিয়া যেতিয়া নামটো দিছিলে লগে লগে ভাৰত কৰিলে যাতে ইণ্ডিয়া যাতে প্ৰপোগাণ্ডাটো নাযায় সেই ভাৰত কৰাৰ পিছত প্ৰাইম মিনিষ্টাৰ ভাৰত কিন্তু কেইদিনমান আগতে মেঘালয়লৈ যেতিয়া মাননীয় প্ৰেচিডেণ্ট আহিছিলে তাতে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বুলি লিখা হৈছে গতিকে সেই প্ৰথমে দেখিলে যে এইটো বৰ এটা কামত অহা নাই বা এইটো দৰকাৰ নাই আমি অন্যভাৱে খেলোঁ তেনেকুৱা এটা খেল চলি আছে কিন্তু এতিয়া অসমৰ প্ৰেক্ষাপটত হৈছে কি অসমত যিটো কংগ্ৰেছৰ ভেটি আছে আজিৰ দিনত বাকী আমাৰ যিখিনি সৰু সুৰা দল আছে ধৰক আমি জাতীয় পৰিষদে কওক CPM CPI তৃণমূলীয়ে কওক বা আপেই কওক তাৰ তুলনাত কংগ্ৰেছে হৈছে বিগ ব্ৰাদাৰ ৰোলটো প্লে কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আমাৰ প্ৰত্যেকটো দলেই এটা আমি নিজৰ ইগ'ই হওক বা আপোনালোকে নিজৰ কৰ্মপন্থা নিজে এছেছ কৰিব পাৰিব লাগিব যে আমি কি কৰিব পাৰিম আমাৰ ষ্ট্ৰেংথটো কি আৰু কিছুমান ইলেকশ্যন আহিলে নিৰ্বাচন আহিলে মই এজন আমাৰ দলৰ নেতা যাব লাগে বুলিয়েই যে আমাক 10খন লাগিব 5খন লাগিব 1খন লাগিব 2খন লাগিব সেইটো কথা নহয় কিন্তু খাটনীয়া ডাঙৰীয়া এতিয়ালৈকে কিন্তু ইণ্ডি এলায়েন্স বুলি তেওঁলোকৰ কৰ্মপন্থাসমূহ দেখিবলৈ পোৱা হোৱা নাই এতিয়ালৈকে কংগ্ৰেছ আপ তৃণমূল কংগ্ৰেছে হৈ আছে নহয় এতিয়া কথাটো হৈছে কি এতিয়া গোটেই ইণ্ডিয়া যিটো গঠবন্ধন হৈছে সেইটো এতিয়া অকণমান ফাইনেল ষ্টেপত আহিবলৈ তেওঁলোকৰ শ্বেতপত্ৰ বা আমি কি এজেণ্ডা ল'ম সেইখিনি আহিব পৰা নাই এতিয়ালৈকে এতিয়া সেইখিনি অহাৰ লগে লগে গোটেই জল পথ হ'ব এতিয়া অৱশ্যে সময় কম কিন্তু খুব শীঘ্ৰে চাগে এইটো এটা আমাৰ জল পথ হ'ব গতিকে মই ভাবোঁ যে ইণ্ডিয়া গঠবন্ধনৰ যিটো এইম এণ্ড অবজেক্টিভ সেইটো এতিয়াও অটুট আছে কংগ্ৰেছে নিজৰ ৰোলটো প্লে কৰি আছে বিগ ব্ৰাদাৰ হিচাপে আমি অসমৰ প্ৰেক্ষাপটত আমি কংগ্ৰেছৰ লগত আমি উমৈহতীয়া প্ৰাৰ্থীৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত আজিও ভাল আছে ঠিক আছে মই আপোনাৰ ওচৰলৈ যাম এতিয়া উমৈহতীয়া প্ৰাৰ্থী এজনৰ বিজেপিৰ এজন কেণ্ডিডেটৰ এগেইনষ্টে এজন তাত এইটো নুবুজায় যে অসম জাতীয় পৰিষদে যিটো বাৰম্বাৰ বিজেপিয়ে ক'ব খোজে অসম জাতীয় পৰিষদ এটা জাতীয়তাবাদী দল হৈ কংগ্ৰেছৰ লগত মাৰ্চ কৰিছে মাৰ্চ কৰাৰ কথা নহয় এইটো আজি সময়ৰ আহ্বান
সময়ৰ আহ্বানত আমি ঐক্য মঞ্চ এখন কৰিছোঁ য'ত আমি সকলোৱে ঐক্যবদ্ধভাৱে ভ্ৰষ্টাচাৰী এটা চৰকাৰক আমি ঠিক আছে ঠিক আছে ইণ্ডি এলায়েন্স বৰ্তমান কি পৰ্যায়ত দেখিছে ইতিমধ্যে বিজেপিলৈ অভিযোগৰ আঙুলি উঠিছে ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া কেনেধৰণে বিশ্লেষণ কৰে চাওক এলায়েন্স আছে নে নাই সেই কথাটো মই একো মত নিদিওঁ আমাৰ মতৰ প্ৰয়োজনে নাই পাব্লিকে মত দিছে আৰু এলায়েন্সৰ নেতৃবৰ্গই কথাবিলাক কৈ আছে যিসকল লোকে এলায়েন্সটো গঠন কৰিছিল যেতিয়া এলায়েন্স হৈছিলে এলায়েন্স হোৱাৰ দিনাখন মল্লিকাৰ্জুন খৰ্গে আৰু নীতিশ কুমাৰে মিডিয়াক কৈছিলে যে আমি পাটনাৰ পৰা এইকাৰণে আৰম্ভ কৰিছোঁ কিয়নো ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে প্ৰথমখন মিটিং জেপি নেতৃত্বত পাটনাত হৈছিল আৰু পাটনাত যিবিলাক মিটিং হয় এলায়েন্সৰ সেইবিলাক ছাকচেছ হয় সেইটো তেওঁলোকৰ মন্তব্য আছিলে গতিকে আজি সেই নীতিশ কুমাৰ ক'ত আছে আমি দেখা পাই আছোঁ গতিকে মই এলায়েন্সৰ ভৱিষ্যতলৈ একো কথা ক'বলৈ নাযাওঁ এলায়েন্সে নিজে নিজে সিদ্ধান্ত ল'ব আৰু নিজে নিজে তেওঁলোকে নিজৰ ভৱিষ্যতটো গঢ়ি ল'ব তো এইটো 2019 ফেব্ৰুৱাৰী মাহতো আমি দেখা পাইছিলোঁ আৰু 2024 ফেব্ৰুৱাৰী মাহ আৰম্ভ হ'ব এদিনৰ পিছত আকৌ আমি দেখা পাম 12 ফেব্ৰুৱাৰীত সম্পূৰ্ণ 5 বছৰ হ'ব কলকাতা ব্ৰিগেডত হোৱা সমাৱেশ 12 তাৰিখে হৈছিলে 2019 12 ফেব্ৰুৱাৰী আহি আছে সন্মুখত 12 ফেব্ৰুৱাৰীৰ ভিতৰত এইটো ক্লিয়াৰ হৈ যাব সেইদিনলৈকে আমি অপেক্ষা কৰা উচিত কিন্তু আৰম্ভণিতে মীৰা বাইদেৱে ইভিএমৰ কথা এটা ক'লে মই বাইদেউক অনুৰোধ কৰিম কৰ্ণাটকা হিমাচল আৰু তেলেংগানাত ইভিএম টেম্পাৰ্ড হৈছিলে নাই এবাৰ সেই উকিলবিলাকক সুধি ল'ব আৰু নিৰ্বাচন আয়োগে বিজ্ঞান ভৱনত আয়োজন কৰা 3 বছৰ পূৰ্বে আয়োজন কৰা যিখন সভা আছিল সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি টেকনিকেল মানুহ তাত উপস্থিত আছিল তাত তেওঁলোকক কোৱা হৈছিলে ইভিএম যদি আপোনালোকে টেম্পাৰিং হোৱা বুলি অনুভৱ কৰিছে বা তেনেকুৱা কিবা অভিযোগ আছে আমাক শ্ব' কৰি দেখুৱাই দিয়ক ডেমো দিয়ক আৰু নিৰ্বাচন আয়োগে যিটো ডেমো ৰিটায়াৰ্ড জাষ্টিছৰ সন্মুখত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সন্মুখত দিছিল তাত সকলোৱে হয়বৰ দিছিল সেই হয়বৰ দি আহি মানে বাহিৰলৈ আহি এনেদৰে এটা সাংবিধানিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে যাহাতা অভিযোগ কৰাটো উচিত নহয় সেই একেখন ইভিএমত পোৱা ভোটেৰে 3খন ৰাজ্যত কংগ্ৰেছে চৰকাৰ গঠন কৰিছে আজি কেইদিনমান আগতে কৰ্ণাটক তেলেংগানা আৰু হিমাচলত আৰু সেই চৰকাৰ গঠন হোৱাৰ পিছত তেওঁলোকে কৈ আছে গণতন্ত্ৰ ৰক্ষা হ'ল তাত কিয়নো ৰাইজে আমাক ভোট দিছে আকৌ সেই একে মানুহখিনি অভিযোগ এইটো আপেও কৰিছে নাই একে অভিযোগ আপে তেতিয়ালৈ কৈ দিয়ক পাঞ্জাৱ আৰু দিল্লীত তেওঁলোকে যিটো ভোট পাইছে সেইটো ভুল ভোট চৰকাৰৰ পৰা ৰিজাইন কৰি দিয়ক আমি ইভিএমত ভুলকে ভোট হৈছে আমি এইটো মানি লওঁ বেলটত আমাক ভোট দিয়ক আমি তেতিয়াই চৰকাৰ বনাম সেই কামটো নকৰে কোনেও তেতিয়াহে প্ৰেছাৰ এটা ক্ৰিয়েট হ'ব মানুহৰ মাজত এটা মেছেজ যাব নাই এওঁলোকে সঁচাকৈ ত্যাগ কৰিছে সেই কামটোতো কোনেও নকৰে তেওঁলোকে এটা অভিযোগ দি দিয়ে যেতিয়া ইলেকশ্যন হাৰে ইলেকশ্যন জিকাৰ সময় সেইটোকে লৈ জিন্দাবাদ কৰি থাকে গণতন্ত্ৰ ৰক্ষাৰ কথা আহিল আপুনি ভাৰতবৰ্ষৰ এই 1947 চনৰ পৰা আজিলৈকে আমাৰ দেশৰ লোকসভা এবাৰ আমাৰ বহুত মানুহে নাজানে যিসকলে ইতিহাস পঢ়ে বিশেষকৈ বিকাশ ত্ৰিপাঠীয়ে জানিব তেওঁ পলিটিকেল ছায়েন্সৰ মানুহ প্ৰফেচৰ যিসকলে ৰাজনীতিৰ খবৰ ৰাখে বা ৰাজনৈতিক ইতিহাস যোনে পঢ়িছে তেওঁলোকে জানে আমাৰ দেশত এবাৰ লোকসভা 1 বছৰৰ কাৰণে এক্সটেনশ্যন কৰা হৈছিল আৰু এই এক্সটেনশ্যন কৰাৰ সিদ্ধান্ত যিদিনাখন লোৱা হৈছিল তাৰ আগদিনাখন ৰাতি ভাৰতবৰ্ষৰ সকলো বিৰোধী দলৰ নেতা লোকসভাত থকা সকলো বিৰোধী সাংসদ আৰু সকলো বিৰোধী ৰাজনৈতিক দলৰ কাৰ্যালয় নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল সাংসদক গ্ৰেপ্তাৰ কৰি জেলত ভৰোৱা হৈছিল আৰু সকলো বিৰোধী দলৰ কাৰ্যালয়ত তলা ওলমাই দিয়া হৈছিল তাৰপিছত সিদ্ধান্ত লোৱা হৈছিল এবছৰৰ কাৰণে লোকসভা এক্সটেণ্ড কৰা হৈছে আৰু সেই দলৰ নেতৃত্বই আজি গণতন্ত্ৰৰ কথা কৈ আছে মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে সৰ্ব কৰি দিয়া হৈছিল কোনেও মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে 1974ত সেই সিদ্ধান্ত ইন্দিৰা গান্ধীয়ে লৈছিল কিন্তু তেনেকুৱা অভিযোগে এতিয়া আপোনালোকৰ বিৰুদ্ধে উত্থাপিত হৈছে এটা ঘটনা কৈ দিয়ক য'ত লোকতন্ত্ৰক এনেদৰে হত্যা কৰা হৈছে আদালতে ৰায় দিলে যে শাহবানু কেছত শাহবানু জিকিল আদালতৰ ৰায়দান ভোট বেংকৰ পক্ষত নগ'ল ৰাতিয়েই সংসদ মাতি আদালতৰ ৰায়দান চেঞ্জ কৰি দিয়া হ'ল ভাৰতবৰ্ষৰ পৃথিৱীৰ কোনো দেশত আনকি মুছলিম কাণ্ট্ৰিজতো নিজৰ দেশৰ সংবিধানতকৈ শৰীয়ত ডাঙৰ নহয় কোনো দেশতে নহয় কিন্তু আমাৰ দেশে সিদ্ধান্ত দিলে আদালত সংবিধান সংসদ এই সকলোবিলাকতকৈ শৰীয়ত ডাঙৰ শৰীয়তৰ পক্ষত সেই দল থিয় হ'ল আজি তেওঁলোকে গণতন্ত্ৰৰ কথা কৈ আছে এতিয়ালৈকে আপোনালোকে ডিভাইড এণ্ড ৰুল কৰা বুলি কৈ আছে মধু চুলতানপুৰী ঠিক আছে ইতিহাস আছে নিশ্চয় আছে ক'বই লাগিব ইতিহাস আছে নাই দুইটাই কম
আপুনি কৈ থাকোঁতে বাইদেউ মই হাতযোৰ কৰিছোঁ আপুনি যদি ক'ব লগা ঠিক আছে হোৱা কেনেকৈ হোৱাই নহয় 74ৰ ঘটনাটো হোৱাই নোহাই নহয় নেকি ঠিক আছে ইতিহাস নিশ্চয় আছে ৰাজীৱ শৰ্মা ডাঙৰীয়া কিন্তু এতিয়া হেৰি কওকচোন এইটো আপুনি মই এটা কথা কৈছোঁ নাই মই কৈ থাকোঁতে যদি ঠিক আছে, নাই মই গুচি যাওঁ শৰ্মা ডাঙৰীয়া এক মিনিট নাই এওঁলোকে কওক মই কৈ আছোঁ মই প্ৰত্যুত্তৰখিনি ল'ম সেইখিনি ক'ব লাগিব মাননীয় ডাঙৰীয়া এক মিনিট কওক আপুনি মই গুচি মই প্ৰত্যুত্তৰখিনি নাই এক মিনিট সেইটো নহয় মই আপোনাক কৈ আছোঁ যদি তেওঁলোকে কথাই ক'ব নিদিয়ে আৰে নহয়। ইয়াত আপুনি মই 4জন আপোনাক- মানুহ মাতিছে মই আম আপোনাক আদমি কৈ পাৰ্টি আছোঁ। নাই শুনক মানুহ আম আদমি পাৰ্টি মীৰা বৰঠাকুৰ কংগ্ৰেছ আৰু খাটনিয়াৰ অসম জাতীয় পৰিষদ তিনিওজন এটা এলায়েন্সৰ মানুহ মই আপোনাক মই সুধি আছোঁ তিনিওজন এইটো মানুহৰ যদি উত্তৰ দিব লাগে মোক আপুনি তিনিওজন ঠিক আছে, মানুহে যিমান মই আপোনাক সময় কৈছে, কৈছে, ইতিহাস সেইখিনি আছে। সময় মোক আপুনি দিব লাগিব শৰ্মা যদি ডাঙৰীয়া, সেইটো নিদিয়ে, নহয়। মই এটা কথা কোনো সময়ৰ কথা হোৱা নাই নাই সময়ৰ মই কথা- আপোনাক ৰখোৱা নাই 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 মই আপোনাক ৰখোৱা নাই আপুনি মই আপোনাক কৈ আছোঁ যে ইতিহাস আছে আপুনি বৰ্তমানৰ কথাটো কমপ্লিট কওক কৰিব দিয়ক। বৰ্তমানত আহিম বৰ্তমানত মই- নোহোৱাকে বৰ্তমান কেনেকে হ'ব ন কওক এতিয়া আপুনি বৰ্তমানত জন্ম যে নোহোৱাকে সাংবাদিক হৈ গ'ল নেকি ইমান? নাই সেইটো হোৱা নাই ইতিহাস আছে কিন্তু ঠিক আছে ইতিহাস আপুনি আছে মানস শুনক আপুনি মধু চুলতানপুৰীৰ নাম শুনিছে নিশ্চয় মধু চুলতানপুৰী কোন আছিল মধু চুলতানপুৰীয়ে এটা আৰ্টিকল লিখিছিল টাইমছ অফ ইণ্ডিয়াত 1959ত আৰু তাত কৈছিলে এই যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজন আছে পণ্ডিত জৱাহৰলাল নেহেৰু তেখেতে হিটলাৰৰ দৰে শাসন কৰে কোনো সমালোচনা সহ্য নকৰে পাছদিনাখন ৰাতি মধু চুলতানপুৰীক গ্ৰেপ্তাৰ কৰা হ'ল লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া প্ৰধানমন্ত্ৰী হ'ল মধু চুলতানপুৰীক জামিন দিবৰ কাৰণে তেওঁ এডভোকেট জেনেৰেলক ক'লে কংগ্ৰেছ CWC মিটিঙত সিদ্ধান্ত হ'ল মধু চুলতানপুৰীৰ কাৰণে কংগ্ৰেছ দলে সিদ্ধান্ত নলয় তেওঁ জেলতে থাকিব লাগিব সৌ-সিদিনা ৰাজীৱ গান্ধীয়ে ইণ্ডিয়ান এক্সপ্ৰেছৰ ইলেক্ট্ৰিচিটি কাটি দিলে 6 মাহলৈকে ইণ্ডিয়ান এক্সপ্ৰেছ জেনেৰেটৰত প্ৰিণ্ট হৈ আছিল মই বুজিছোঁ শৰ্মা আজি ডাঙৰীয়া আজি শুনক নাই গণতন্ত্ৰৰ কথা কৈছে নহয় মই গণতন্ত্ৰ তেওঁলোকক শুনাব লাগিব তেওঁলোকে কৰা গণতন্ত্ৰ আজি তবলিন সিং সৌ-সিদিনা ডক্টৰ মনমোহন সিঙৰ চৰকাৰ থাকোঁতে তবলিন সিঙে সোনিয়া গান্ধীৰ ওপৰত এটা আৰ্টিকল লিখিলে তেওঁ চাকৰিৰ পৰা খেদাবলৈ বাতৰি কাকত প্ৰতিষ্ঠান বাধ্য হ'ল তাৰপিছত তেওঁলোকে বাক স্বাধীনতাৰ কথা কয় পোষ্টেল আইন আনিছিল যিটো পাৰ্টিয়ে মিছা আনিছিল যিটো পাৰ্টিয়ে টাডা আনিছিল যিটো পাৰ্টিয়ে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট আনিছিল সেই পাৰ্টিয়ে আজি গণতন্ত্ৰৰ কথা কৈ আছে যিটো পাৰ্টিয়ে ইমাৰ্জেঞ্চি লগাইছিল আমাৰ ওপৰত যিটো পাৰ্টিয়ে 855জন অসমীয়া ডেকাক গুলীয়াই হত্যা কৰিছিল শৰ্মা ডাঙৰীয়া এতিয়া সেই কথাটো পাৰ্টিটো হৈছে আজি মই এতিয়া গণতন্ত্ৰৰ কথা ইণ্ডি কৈ আছে। এলায়েন্সৰ কথা কৈ আছোঁ নাই ঠিক আছে আজি শৰ্মা ডাঙৰীয়া তেওঁলোকে এক মিনিট নাই আজি তেওঁলোকে মই গৈ আছোঁ মই গৈ আছোঁ গণতন্ত্ৰৰ কথা কৈছে নাই, আজি গণতন্ত্ৰ- গভৰ্ণৰ সত্যপাল মালিকে পুলৱামাত 40জনকে আৰ্মিক আপোনালোকে ৰাজনীতিৰ কাৰণে কেনেকৈ আপুনি হিষ্ট্ৰীলৈ হিষ্ট্ৰীলৈ যাবই লাগিব প্ৰেজেণ্টত কৈ আছে সত্যপাল মালিকে কিয় ঠিক এতিয়া আছে, আপোনালোকে এইটো কাম কৰিব নোৱাৰিলে সত্যপাল মালিকৰ কথাটো আপুনি কিয় অগ্ৰাহ্য কৰিব নোৱাৰে অগ্ৰাহ্য কৰিছোঁ। মই আপোনাক কৈছোঁ আপুনি বৰ্তমানত যাওক বৰ্তমানতে গৈ আছোঁ আমি 55জন শ্বহীদৰ কথা কয় 188জন ল'ৰা মানুহক অসমত হিমন্ত বিশ্ব চৰকাৰৰ দিনত ভুৱা এনকাউণ্টাৰ কৰা হ'ল বুলি মাননীয় আদালতে কৈছে ইয়াৰ ক'তো কথা নাই আপুনি কোৱা। কিয় নাই কোৱা নাই কোৱা। আপুনি কোনখন গাজোৰে আদালতে- ক'লে নহ'ব নাই, নাই, কোনখন আদালতে কোনজন জাজে কৈছে? মানুহক গৃহহীন কৰা হ'ল আদালতে কৈছে যে অন্ন বস্ত্ৰ বাসস্থান মানুহক এনেকে বুলডোজাৰ লগাব নোৱাৰে এইবিলাক কথা আপুনি প্ৰেজেণ্টত যাওক প্ৰেজেণ্টত কৈ আছোঁ, আপোনাক ক'বই নিদিয়ে কথা। 100 বছৰ আগলৈ 100 বছৰ আমাৰ দেশ স্বাধীন হোৱা 100 বছৰ হোৱাই নাই। 50 বছৰ আগলৈ আমাৰ দেশ 100 বছৰ হোৱাই নাই নাই স্বাধীন মই হোৱা। দেশ স্বাধীন শুনক আপুনি আমাক 47 ইমান- আপুনি 47 আমাক মই ইমান নেহেৰুৰ কথা কৈ আছোঁ। নাজানে বুলি কেনে নাই, নাই, কৈছে? মই আপুনি 100 বুজিলোঁ। বছৰৰ কথা কৈ আছে। আপুনি যে নাই, কৈ আছে নেহেৰুৰ কথা কৈ আছোঁ। অন্যায় ঠিক আছে, হৈছে নে নাই? ঠিক আছে ৰাজীৱ গান্ধীৰ কথা শৰ্মা কৈ ডাঙৰীয়া হৈছে নে এতিয়া নাই? এতিয়া বিজেপিৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপিত হৈছে যে কোনটো বিজেপিয়ে আচল সেইটো মই সেইটোকে সত্যপাল আপোনাক সুধি মালিকৰ আছোঁ কথাটো না, আপুনি মই নকয়। মীৰা বাইদেউ, এক মিনিট, এক মিনিট। ইলেকশ্যনৰ কাৰণে আপোনাক মীৰা বাইদেউ, এক বোমা দি মিনিট, পেলাই please। সৈনিকক মীৰা বাইদেউ, এক আপোনালোকে মিনিট। হত্যা কৰি পেলাই বিজেপিৰ বিৰুদ্ধে যিটো ছবি- অভিযোগ মই কৈ আছোঁ ফটো যে লৈ পেলাই ইণ্ডি election এলায়েন্সত তেওঁলোকৰ মাজত ঐক্যতা নাই মই সেইটো কৈ আছোঁ কিন্তু তেওঁলোকৰ অভিযোগ যে বিজেপিয়ে ডিভাইড এণ্ড ৰুল কৰিছে বিজেপিয়ে খেলি লগাইছে নীতিশ কুমাৰে কি ষ্টেটমেণ্ট দিছে 13 জানুৱাৰীৰ দিনা যিটো জুম কনফাৰেন্স হৈছিল তাত মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালে ক'লে নীতিশ কুমাৰক কোঅৰ্ডিনেটৰ পাতিব লাগে মমতা বেনাৰ্জীয়ে হয় মই কৈছোঁ বুলি কৈছে অৰবিন্দ কেজৰিৱালে প্ৰেছক কৈছে হয় মই কোৱাটো হয় দুইজনে প্ৰস্তাৱ দিলে মল্লিকাৰ্জুন খড়গে তাৰ বিৰোধ কৰিলে এইটো নাই হোগা এইটো নাই হোগা কিন্তু নীতিশ কুমাৰক ইডিৰ ভয় দেখুওৱা বুলি কৈছে শুনক এইটো নাই হোগা বুলি যেতিয়া কৈ দিলে যিটো মানুহে এলায়েন্সটো গঢ়িলে যিটো মানুহে খৰচ কৰি কষ্ট কৰি সময় দি গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক মানে বিজেপি বিৰোধী ৰাজনৈতিক দলত এটা জেগালৈ লৈ আহিলে তেওঁলোকে তাৰ পিছত যেতিয়া তেওঁলোকে বেলেগ কাৰণত সেই এলায়েন্সটোক ব্যৱহাৰ কৰা দেখা পালে নীতিশ কুমাৰ ওলাই আহিল নীতিশ কুমাৰৰ ষ্টেটমেণ্ট আজি শুনক আজি এলায়েন্সটো ক'ত হ'বলে আপুনি এলায়েন্সৰ প্ৰশ্ন কৰিছে এই এলায়েন্সটো আজিৰ পৰা 4 মাহ আগতো নাছিল কিন্তু 1 বছৰ আগত আছিলে ক'ত আছিলে এলায়েন্স তামিলনাডুত আছিলে ডিএমকেৰ লগত আজিও আছে এলায়েন্স এনচিপিৰ লগত মহাৰাষ্ট্ৰত আছিল আজিও আছে এলায়েন্স ক'ত নাছিলে বেংগলত নাছিল আজিও নাই আজি এলায়েন্স ক'ত নাছিলে পাঞ্জাব আৰু দিল্লীত নাছিলে আজিও নাই
এলায়েন্স ক'ত নাছিলে? কেৰেলাত নাছিলে, আজিও নাই। কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে? আজি কংগ্ৰেছ দলে অফিচিয়েলি যোৱা 2 মাহ আগলৈকে 3খন ৰাজ্যত আন্দোলন কৰি আছিলে ভ্ৰষ্টাচাৰী চৰকাৰ। ক'ত ক'ত? পাঞ্জাৱ, কেৰেলা আৰু পশ্চিমবংগ। তাততো বিজেপিৰ চৰকাৰ নাই। আৰু সেই ৰাজ্যবিলাকৰ কংগ্ৰেছ নেতৃত্বই সেই বিৰোধী তেওঁলোকৰ সহযোগী নেতৃত্বৰ বিৰুদ্ধে কি কৈছে? ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চোৰ মমতা বেনাৰ্জী, অধীৰ ৰঞ্জন চৌধুৰীয়ে কৈছে কংগ্ৰেছৰ সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক আছে, ভাৰত বিৰোধী শক্তিৰ লগত সম্পৰ্ক আছে, কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে কৈছে। পাঞ্জাৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৈছে অজয় মাকনৰ লগত আমি এলায়েন্স কৰিব নোৱাৰোঁ, আমি এটাও চিট এৰি দিব নোৱাৰোঁ। মইতো কোৱা নাই, আম আদমি পাৰ্টীয়ে কৈ আছে। গতিকে তেওঁলোকৰ মাজত কাজিয়া আছে মানস, তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং নাই। তেওঁলোকে তাৰপিছত সকলো কথা বাদ দি এতিয়া এটা বিষয় লৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে গণতন্ত্ৰক হত্যা কৰিব ওলাইছে। ভাৰতীয় জনতা পাৰ্টীয়ে গণতন্ত্ৰক হত্যা কৰিব ওলাইছে বুলি যেতিয়া অভিযোগ কৰিব, তেতিয়া গণতন্ত্ৰক ছিষ্টেমেটিক 1947 চন পৰা 2014 চনলৈকে কেনেকৈ হত্যা কৰা আছিল সেই কথাটো আমি ক'বই লাগিব। এটা সৰু উদাহৰণ মই আপোনাক দি শেষ কৰোঁ। 1946ৰ 24 এপ্ৰিলৰ দিনা কংগ্ৰেছৰ এখন মিটিং দিল্লীত অনুষ্ঠিত হৈছিল। মিটিংটোৰ উদ্দেশ্য আছিল ইণ্টেৰিয়াম গভৰ্ণমেণ্টৰ লিড কোনে কৰিব। 16খন প্ৰদেশ আছিল তেতিয়া ভাৰতবৰ্ষত। অবিভক্ত ভাৰতবৰ্ষত কংগ্ৰেছৰ 16টা ইউনিট আছিল। 16টা ইউনিট এক হ'ল আৰু 16টা ইউনিটে এটাকে ভোট দিব লাগে। 16টা ইউনিটৰ সভাপতিক বেলটত ভোট দিবলৈ কোৱা হ'ল। তাৰে 14টা ইউনিটে ভোট দিলে কাক? চৰ্দাৰ পেটেলক। এটা ইউনিটে ভোট দিলে, তেখেতৰ নামটো মই কৈ আছোঁ, পট্টাবি সীতাৰামাইয়া, চাউথৰ লিডাৰ। আৰু এটা ইউনিটে ভোট দিলে আচাৰ্য কৃপালানীক। নেহৰুৱে এটাও ভোট পোৱা নাছিলে। আৰু গণতন্ত্ৰক ৰক্ষা কৰি সেইদিনা কংগ্ৰেছে সিদ্ধান্ত ল'লে দেশৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু। আপুনি সেইটো কথা মানিবই লাগিব। গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা মূল দলটোৱে হৈছে গতিকে গণতন্ত্ৰক সন্মান কৰি সেইদিনা কংগ্ৰেছে সিদ্ধান্ত ল'লে যে নেহৰু প্ৰধানমন্ত্ৰী হ'ব, য'ত তেওঁ 0টা ভোট পাইছিল প্ৰধানমন্ত্ৰীৰ কাৰণে। ঠিক আছে, মই ঠিক আছে, বিজেপি ক'বলগীয়া আছে, মই যাম, যাৰেই নহওক ভাৰতবৰ্ষৰ জনসাধাৰণে ঠিক আছে, দল নিৰ্বিশেষে ব্ৰিটিছক সহায় কৰিছে। মানস এটা বাক্য, আমাৰ দেশত প্ৰধানমন্ত্ৰী এওঁ হ'ব লাগে বুলি স্পষ্টকৈ নিৰ্বাচনৰ আগত ঘোষণা কৰি মাত্ৰ 3জন মানুহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰথম অৱতীৰ্ণ হোৱা মানুহজন হ'ল মোৰাৰজী দেশাই, দ্বিতীয়জন হ'ল অটল বিহাৰী বাজপেয়ী আৰু তৃতীয়জন হ'ল নৰেন্দ্ৰ মোদী। তাৰ বাহিৰে আন সকলো প্ৰধানমন্ত্ৰী ফিটিং আৰু ছেটিঙত হৈছে। আপোনাক মীৰা বৰঠাকুৰে ক'ব, তৃণমূল কংগ্ৰেছৰ ক'বলগীয়া আছে, আম আদমি পাৰ্টিৰ ওচৰলৈ যাম। আৰু লগতে মই জনাইছোঁ যে এই গোটেই বিষয়টোক লৈ নিৰপেক্ষ বিশ্লেষণটো কেনেকুৱা হ'ব পাৰে, ক'ত কাৰ কি লুপ হোলছ আছে, আমি বিকাশ ত্ৰিপাঠীৰ পৰা জানিম। কিন্তু চমু এটা বিৰতিৰ পাছত। বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে হেশটেগ, আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ ৰাজনৈতিক বিশ্লেষক অধ্যাপক विकास त्रिपाठी होते। विकास जी, बहुत बहुत स्वागत है। अभी जितने भी डिस्कशंस हुए आपने सुने होंगे, तो आपको क्या लगता है अभी इंडिया गठबंधन की जो गांठ है अभी वो कमज़ोर नज़र आ रही है, आपको क्या लगता है? देखिए, सबसे पहले तो मैं एक बात कहूँगा कि कांग्रेस को बिग ब्रदर मत कहिए, एल्डर ब्रदर कहिए। बिग ब्रदर का जो सेंस होता है इंग्लिश में वो होता है बॉसिज्म का। एल्डर ब्रदर अग्रज होता है, बड़ा भाई होता है जो बड़प्पन दिखाता है। तो शायद एल्डर ब्रदर का रोल प्ले करना होगा, कॉर्डियल और एक कॉर्डियल बिहेवियर और बिल्कुल सामंजस्य। देखिए, मैं थोड़ा एक बात कहूँगा कि एक चूक हुई है विपक्ष से, और वही चूक जो इस समय सामंजस्य स्थापित नहीं हो पा रहा है सीट को लेकर के और नेतृत्व को लेकर, उसके मूल में है। अगर आप देखिए, दो ऐसे भारतीय राजनीति के इतिहास में दो ऐसे पल ऐसे रहे जब विपक्ष संगठित होकर के सरकार के विरुद्ध चुनाव लड़ा और विजय भी हासिल किया, 1977 और 1989। और अगर आप इसके डीप में जाएं तो आप देखेंगे कि ये चुनाव ऐसा नहीं है कि एक साल पहले गठबंधन तैयार हुए। 1985-86 से लगभग मोमेंटम बनने लगा था 1989 के लिए। बाई 86-87 देयर वर रेजिग्नेशंस एंड मतलब लोग इस्तीफ़ा दे करके वीपी सिंह, फिर जनता दल की स्थापना होता है, बहुत बड़ा मूवमेंट चलता है। तो यहीं से मैं कहना चाहूँगा कि
थोड़ा विलंब हो गया। इस जो ऐसा नहीं है कि ये गठबंधन पूर्ण रूप से नकारात्मक है कि इसने नेतृत्व पर, देखिए 3 चीज़ पे निर्णय होता है जब गठबंधन की स्थापना होती है, नेतृत्व पर, नीति पर, और जो सबसे बड़ी बात होती है कि सीट के बंटवारे को लेकर के। तो या तो आप जनता पार्टी का फॉर्मूला अपनाते 1977 का और अपना जो निजी आइडेंटिटी है सब डिसॉल्व कर देते और एक पार्टी बन जाते। रामचंद्र गुहा एक इतिहासकार हैं, वो इस बात को करते हैं। तो 77 वाली चीज़ हो नहीं सकती आज के दौर में, वह एक आदर्श के रूप में देखा जा सकता है। 1989 में भी बहुत सारे दल अपनी आइडेंटिटी मिटा दिए थे, जनता दल में स्थापित कर लिए थे, तो ऐसा होता नज़र नहीं आया कुछ भी। तो जो लेट हो गया, ये चीज़ 2 साल 3 साल पहले से अगर होता, लेकिन अब ये होना मुश्किल था क्योंकि कई दल ऐसे हैं, जैसे आप देख लीजिए नॉर्थ ईस्ट में ही टीएमसी और टीएमसी का जो 20 चला, कांग्रेस के साथ त्रिपुरा में चला, मेघालय में चला, आसाम में चला, और ये सब 2019 का जो इतना व्यापक मैंडेट था उसके बाद चला। आम आदमी पार्टी के खिलाफ चुनाव कांग्रेस गुजरात में भी लड़ी, जहाँ पे गुजरात में कोई बहुत बड़ा जनाधार आम आदमी पार्टी का नहीं है। तो अगर एक और कोई ऐसा सामाजिक राजनीतिक प्रखरता से आंदोलन नहीं उभरा कि जो इस गठबंधन को एक आत्मशक्ति दे सके, तो और जब ये गठबंधन, देखिए फिर यहीं पे जब गठबंधन मतलब जब अपना सीट वितरण नहीं कर पाए तो जनमानस में भी कहीं ना कहीं से वो उग्रता नहीं दिखी जो 1989 में और 1970 बाई दिस टाइम 6 महीने पहले अगर आप किसी ऐसे जर्नलिस्ट से बात करें, या बाइडो या सर लोग सब लोग बैठे हैं, 1989 का अगर किसी ने चुनाव देखा है या 1977 का, तो लगभग 6-7 महीने पहले एक नैरेटिव क्रिएट हो जाता है। और नैरेटिव तब क्रिएट होता है जब पॉलिटिकल पार्टीज भी सेक्रीफाइस करती हैं। तो जो पॉलिटिकल कंपटीशन और लगातार भारत में चुनाव होते रहते हैं, 2019 के बाद से जितने भी राज्य चुनाव हुए सब आपस में संघर्ष कर रहे थे। तो अगर ये 2020 या मतलब एट द मोस्ट 2020 में ये निर्णय लिया जाता कि भाजपा एक, क्योंकि जो भी आरोप आज भाजपा के ऊपर लग रहा है वो आज का आरोप नहीं है, वो तो 2014 से ही लग रहा है। चाहे वो विपक्ष का जो भी मुद्दा, विपक्ष के 3 बड़े मुद्दे हैं। एक मुद्दा है कि संवैधानिक विघटन, दूसरा मुद्दा है बेरोजगारी, तीसरा मुद्दा है आर्थिक। तो ये जो भी सामाजिक, आर्थिक, राजनीतिक, संवैधानिक मुद्दे हैं, ये आज के मुद्दे विपक्ष के नहीं, ये तो 2014 से ही बात हो रही है। तो इसको जो विलंब हो गया, इसको लेकर के क्योंकि सभी दल, देखिए कोई आज के दौर में जो एक स्थापित सत्य हो गया वो ये हो गया कि चुनाव संगठनात्मक हो गए हैं। सभी दल अपने संगठन को लेके बहुत स्पष्ट हैं। आप तृणमूल का एग्जाम्पल लीजिए, आज तृणमूल एक बड़ी संगठन के रूप में बंगाल में है, तृणमूल गोवा में संगठन के रूप में है, तृणमूल मेघालय में है, तृणमूल त्रिपुरा में है, तृणमूल आसाम के कुछ हिस्सों में है, आम आदमी पार्टी इसी तरह से कई राज्यों में अपने। तो यही है कि इसमें टू लेट एंड टू लिटिल, मतलब इस चीज को, लेकिन विकास जी उसके बाद भी अगर हम कहें कि टाइम ज़्यादा नहीं है, लेकिन उसके बाद भी नीतीश का निकल जाना, उसके बाद टीएमसी का अपना जो रवैया है, उसके बाद आम आदमी पार्टी ने भी अपनी बात रखी है, और आज समाजवादी पार्टी ने डिस्कशन के बगैर ही 16 उम्मीदवारों के नाम घोषित कर दिए हैं। तो इससे क्या लगता है कि उन लोगों को अभी भाव हो गया है कि इस बार नहीं होगा? देखिए देखिए अब ये तो प्रेडिक्ट करना बड़ा मुश्किल है कि राजनीतिक व्यवहार दलों के मध्य आगे चलकर क्या होगा, लेकिन यह बात तो स्पष्ट है कि जो दल हैं, क्षेत्रीय दल हैं, उनके अंदर बहुत अधिक विश्वास नहीं दिख रहा है। और विश्वास आता है आंदोलन से, विश्वास आता है संघर्ष से, विश्वास आता है समर्पण से, विश्वास आता है संगठन से। तो जब तक एकजुटता नहीं होगी, जब तक संगठन, संघर्ष और समर्पण नहीं होगा, तब तक आप ऐसा एक राजनीतिक नैरेटिव भी नहीं तैयार कर सकते ग्राउंड पे, और राजनीतिक संघर्ष तो दूर की बात है। तो आप एक बात बताइए, मध्य प्रदेश, छत्तीसगढ़, राजस्थान, जहाँ पर एक चूक हुई, कोई भी, इतने सारे दल चुनाव लड़े,
गुजरात में जहाँ पर कि कोई संभावना नहीं थी आम आदमी पार्टी की, उसने फिर भी चुनाव लड़ा। तो मतलब ये जो आप नीतीश कुमार का जो पूरा व्यवहार देख रहे हैं वो आप कॉज मत समझिए, दैट इज अ सिम्टम ऑफ political parties not being confident about the India not being alliance. able to resolve the leadership issue. Actually आप देखिए वीपी सिंह का तय था ना, मतलब इनका जेपी आंदोलन लीड कर रहे थे ना, मतलब एक लीडरशिप के फेस पे वो बाद में, मैं तो ये कहता हूँ ये बाद में निर्णय हो जाता कि कौन प्रधानमंत्री बनेगा, ये 1989 के इतिहास में है। लेकिन अगर 3 वर्ष पहले से एक तीव्रता के साथ ये होता और ये होता कि चलो त्रिपुरा दिया, चलो हिमाचल दिया, गुजरात दिया और हमारा एक ही नेता है, पूरे गठबंधन का एक ही नेता है। और कांग्रेस के साथ जो एक बहुत बड़ी समस्या दिख रही है वो ये है कि कांग्रेस मतलब एल्डर ब्रदर का एटीट्यूड तो प्ले करना चाह रही है, लेकिन देखिए कांग्रेस का भी एक कंपल्शन है पॉलिटिक्स का, वो ये है कि जितने दल हैं ये सभी कांग्रेस के विपक्ष में बैठने वाले दल हैं, ज़्यादातर दल, और आप उल्लेखित कर चुके हैं वो दल कौन से हैं जो कांग्रेस के साथ में रहे हैं। तो ऐसे में ज़मीनी स्तर पर जो कैडर होता है, जो राजनीति होती है, जो चुनाव होती है, उसका बड़ा एकजुट करने के लिए बहुत तगड़ा आंदोलन की आवश्यकता होती है, और जो कि आंदोलन दिखा नहीं, वो अभी तक दिख नहीं रहा। क्योंकि अगर आप देखिए इस तरह का नैरेटिव 2 ही बार ऐसा दिखा है, 77 में और 89 में आपको आंदोलन दिखा, कोई राजनीतिक सामाजिक आंदोलन, छोटे छोटे आंदोलन हुए, लेकिन वो चुनाव के समय आप आज कुछ ऐसा जमीनी स्तर पर और कोई ऐसा एक्सेप्ट मतलब ये भी हो सकता था, मेरा ये मानना है कि हम ये स्थापित करते, विपक्ष ये कह सकती थी कि हमारा एक ही सामाजिक चेहरा है, राजनीतिक चेहरा चुनाव पश्चात घोषित करेंगे। तो सामाजिक चेहरा में क्या दिक्कत थी नीतीश कुमार को या ममता बनर्जी को या कांग्रेस को, उस पर कोई मतभेद नहीं होना चाहिए था। तो जो मतभेद हो रहा है, मैं वही कह रहा हूँ, ये सिम्टम है कि जो एग्ज़ाम की तैयारी 2 हफ्ते पहले नहीं होती, एग्जाम की तैयारी सेमेस्टर के शुरुआत से करनी, 1 साल पहले से होनी चाहिए। ठीक আছে, মই আপোনাৰ ওচৰলৈ যাম, এইখিনিতে মই এটা বিৰতি ল'ম, তাৰপিছত উভতি আহিম আৰু কিছু ক'বলগীয়া আছে। মীৰা বাইদেউ কিবা ক'ম বুলি কৈছিল, এটা চাওঁ, বাণিজ্যিক বিৰতি লৈছোঁ। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে হেছটেগ মই মীৰা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া বিকাশ ত্ৰিপাঠীজীও এটা কথা ক'লে যে বিগ ব্ৰাদাৰ বুলি আমি বাৰু নকওঁ, কাৰণ তেখেতে শুদ্ধ কথাই কৈছে। এল্ডাৰ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে নিজৰ ভূমিকাটো পালন কৰাত ক'ৰবাত যেন এতিয়ালৈকে সক্ষম হোৱা নাই, বা কংগ্ৰেছ এতিয়াও নিজৰ সমস্যাসমূহৰ মাজতেই হয়তো অতি ব্যস্ত হৈ আছে, যাৰ ফলত তেওঁলোকে এল্ডাৰ ব্ৰাদাৰ হৈও আন দলসমূহক একত্ৰিত কৰিব পৰা নাই। এটা ফেজ বৰ্তমানলৈকে আণ্ডাৰ ওৱান আমব্ৰেলা তেওঁলোকে আনিব পৰা নাই, যাৰ ফলত মানুহৰ মাজতো বিভ্ৰান্তি হৈছে। আপুনি কি ক'ব? কাৰণ ইতিমধ্যে ৰঞ্জিত শৰ্মা ডাঙৰীয়া বহুখিনি কথাই ক'লে। আপুনি এটা একদম চিম্পল থিয়ৰী, আপোনাৰ যেতিয়া চৰকাৰখন পাৰ্টি এটা পাৱাৰত থাকে তেতিয়া অৰ্গেনাইজ কৰিবৰ কাৰণে গোটেই লজিষ্টিক ছাপৰ্ট, চৰকাৰ, প্ৰশাসন গোটেইবিলাক থাকে, এইটো এটা চিম্পল প্ৰচিডিঅ'ৰ। কংগ্ৰেছৰ ক্ষেত্ৰত কোনো ধৰণে মানে বিগ ব্ৰাদাৰ ৰোল প্লে কৰা নাই। তেখেতে খুব ভাল কথা কৈছে, এল্ডাৰ ব্ৰাদাৰ হিচাপে কংগ্ৰেছৰ লগত বেলেগৰ হোৱা সমস্যাটো মই কৈছোঁ কোনো, গোটেই ভাৰতবৰ্ষত সিংহভাগ সময় আধিপত্য চলোৱা বা শাসন কৰা বা দেশ চলোৱাৰ পাৰ্টিটো হৈছে কংগ্ৰেছ। কংগ্ৰেছে আজি দেশত য'তেই ইলেকশ্যন নেখেলক, কংগ্ৰেছৰ বিধানসভাত খেলিলে 40,000ৰ পৰা ষ্টাৰ্ট হয় হাৰিলেও, আৰু লোকসভা খেলিলে 5 লাখৰ পৰা তাত হাৰা জিকাটো তাৰপিছত প্লাছ মাইনাছ হয়। কংগ্ৰেছৰ ক্ষেত্ৰত হৈছে আজি আপুনি আপৰ কথাটো যদি কয়, আপুনি পাঞ্জাৱ আৰু দিল্লীক বাদ দি আপৰ সংগঠনটোত অলপ মানে নিশকতি অৱস্থাত আছে, এইটো আপুনি মানিব লাগিব। সমাজবাদী পাৰ্টি আপুনি যদি চাই আজি ইউপিত বাদে সমাজবাদী পাৰ্টিৰো মান্যতা তেনেকৈ ল'ব পৰাটো নাই, তৃণমূলৰো তেনেকৈ বেংগলক বাদ দি বাকী সৰু সৰু এটা মাইক্ৰস্কপিক মানে এটা পৰ্যায়ত তেওঁলোকৰ আছে। এতিয়া কংগ্ৰেছৰ কথাটো হৈছে কি, কংগ্ৰেছত লাখ লাখ তৃণমূলত কৰ্মী আছে। আজি তাৰিখত মই আপোনাক ক'লোঁ, যদি অসমতো মই আপোনাক যদি অসমৰ প্ৰেক্ষাপটত হয় কংগ্ৰেছৰ সমস্যাটো আপোনাৰ কোনখিনিত সমস্যাটো আহে, আজি যদি চিট এটা তৃণমূলে বা আপে বিচাৰে,
এটা নিৰ্বাচন জিকিবলৈ হ'লে বুথ পৰ্যায়ত আপোনাৰ সংগঠন থাকিব লাগিব আজি অজাপেও যদি বিচাৰে আমি সেইকাৰণে বিচাৰিছোঁ যে সকলোৱে মিলি আমি এটা সাইজেবল এমাউণ্টত কোনোবাই যদি বিচাৰে তেতিয়াহ'লে কথাটো বেলেগ হেতু সকলোৱে বিচাৰিছে কিন্তু ইমান ইম্প্ৰেক্টিকেল কিয় হৈছে কথাবিলাক ইম্প্ৰেক্টিকেলটো আমি নাই হোৱা আমি তথাপিও কালিও ভূপেন বৰা ডাঙৰীয়াই কৈছে মইতো নেশ্যনেল প্ৰেক্ষাপটত নাযাওঁ মই অসমৰ প্ৰেক্ষাপটত কথা পাতিম কাৰণ নেশ্যনেলৰ কাৰণে কথা পাতিবলৈ বহুত ডাঙৰ লিডাৰ আছে অসমৰ প্ৰেক্ষাপটত আমি কৈছোঁ যে আজি বাকী যিকেইটা দল আছে যিহেতুকে আমাৰ এলায়েন্সটো আজিৰ কাৰণে নহয় এইটো ২৬লৈকে আমাৰ থাকিব আমি দীৰ্ঘম্যাদী যদি প্লেনিং কৰোঁ ২৬ত যদি এখন চৰকাৰ ইয়াৰ পৰা প্ৰতিহত কৰিব লাগে এতিয়াৰ পৰা এলায়েন্সটো আমি বুথ লেভেললৈকে এলায়েন্সটো লৈ যাব লাগিব কিন্তু আজি তাৰিখত যদি আপুনি কয় মই ধৰি ল'লোঁ আপোনাক এটা ছিট যেনিবা আজি তাৰিখত গুৱাহাটী ছিটটোকে বা আপোনাৰ যদি মই যোৰহাটৰ ছিটটোৰ কথাই ধৰিলোঁ আপুনি যদি বেলেগ এটা পাৰ্টিক দি দিয়ে তৃণমূললৈকে ভোট ট্ৰান্সফাৰৰ ক্ষেত্ৰত এটা প্ৰব্লেম হৈ যায় কিয় আমাৰ তৃণমূলত আজিও হাৰাও যদি যায় হাৰিলেও ৫ লাখ পায়হে হাৰা জিকাৰ কথাটো ৫ লাখত প্লাছ হ'ব বাকী দলবিলাকে এই কথাটো বুজি লোৱাটো ভাল যে বুথ লেভেললৈকে যদি সংগঠনটো নাথাকে তেতিয়াহ'লে কেৱল এলায়েন্স বুলি তেতিয়াহ'লে যেনেকৈ আজি তাৰিখত ধৰক দিল্লীত আজি শক্তিশালী এটা অৱস্থাত আছে আজি পাঞ্জাৱত শক্তিশালী অৱস্থাত আছে আমিও বুজিব লাগিব তাত গতিকে মই সেইকাৰণে এটা কথা কৈছোঁ এইটো কোনো প্ৰেছাৰ নহয় এইটো প্ৰেছাৰ বুলি নহয় আৰু প্ৰত্যেকটো দলে নিজৰ সংগঠনৰ স্থিতিটো শক্তিশালী কৰি ৰাখিব লাগিব সেই বিষয়টোৱে মই আপলৈ লৈ যাবলৈ বিচাৰিছোঁ ৰাজেশ শৰ্মা এতিয়া আপুনি যিখিনি কথা কৈছে শুনিছে ক'ৰবাত ইগ' ক্লেছ এটা হৈ আছে নেকি কংগ্ৰেছক এল্ডাৰ ব্ৰাদাৰ মানিবলৈ আপোনালোকে অলপমান অসুবিধা পাই আছে নেকি देखिए ऐसी कोई बात नहीं है हम तो शुरू दिन से कहते आ रहे हैं कांग्रेस एल्डर ब्रदर है कांग्रेस बिग ब्रदर है और बिग ब्रदर वाला मनोभाव कांग्रेस दिखाए जहाँ जहाँ आम आदमी पार्टी के पास शक्तिशाली है क्षमता है वहाँ आम आदमी पार्टी को सम्मान दे जहाँ हमें कांग्रेस को सम्मान देने की ज़रूरत है हम दे रहे हैं और निश्चित रूप से ये सारी आलोचना एक पार्टी के भीतर हो रही है जब इंडिया अलायंस की मीटिंग होती है उसमें सारी डिस्कशन होती है मैं बहुत कुछ यहाँ पे पब्लिक नहीं करना चाहूँगा कि हमारा संगठन अब मैं अपना संगठन क्या है बताने के लिए मैं कांग्रेस को नीचा दिखाऊं ये हमारा जो अलायंस का धर्म है वो नहीं करता है इस वक्त हमें सबको मिलके रहने की ज़रूरत है और अगर मान लीजिए गुवाहाटी में आम आदमी पार्टी चुनाव लड़ती है तो क्या कांग्रेस का सारा संगठन हमारा साथ नहीं देगा अगर हम अलायंस के पार्ट हैं तो कांग्रेस का संगठन भी बिल्कुल देंगे लेकिन अगर 5 सीट की आप लोग दावी करेंगे तो डिब्रूगढ़ दावा करेंगे तो कैसा होगा में एक सेकंड नहीं हम कोई नहीं दावा कुछ नहीं है जो है आराम से डिस्कशन हो रहा है उसमें कोई ये नहीं है कि हम ये मांग कर रहे हैं वो और हम कोई अवास्तविक मांग नहीं कर रहे हैं मैं सीधा और साफ कहना चाहूँगा हमारी जो भी मांग है अवास्तविक कुछ नहीं है असम में 11 सीटें कांग्रेस अगर लड़ती है ठीक है और उसमें 11 सीटें हमने छोड़ दी है 3 सीटों में हमारी स्थिति मजबूत है इसलिए हम मांग रहे हैं वो भी अंदर आलोचना होगी उसमें भी प्लस माइनस सारी चीज़ें देखी जाएगी ये कोई हमने कह दिया कि 3 सीटें चाहिए तो 3 दे देंगे या हमने तो 5 सीटों के लिए पहले लेटर लिखा था लेकिन हमने फिर एनालिसिस किया कि नहीं 3 सीटों में हम ज़्यादा मजबूत हैं हम 3 सीट कह रहे हैं आलोचना चल रही है इसमें कोई ये नहीं होना चाहिए कि हमारे अंदर हम मिल के चुनाव लड़ेंगे इस चीज़ को सुनिश्चित कर लीजिए इंडिया अलायंस असम में मिलकर चुनाव लड़ेगी और एक बीजेपी का कैंडिडेट होगा और एक इंडिया अलायंस का कैंडिडेट होगा इस बात पर कांग्रेस को भी कायम रहना चाहिए इस बात पर हमें भी कायम रहना चाहिए इस बात पर टीएमसी को भी कायम रहना चाहिए तब जाके हम बीजेपी को प्रतिहत कर पाएंगे टीएमसी हेतु বিষয়ত এনেকৈ ভাবে নে बात रंजीत शर्मा डांगरिया ने 2-3 बात कही है না ডেফিনেটলি আমি তো প্ৰথম পাই কৈ আছো আপুনি रंजीत शर्मा डांगरिया ने 2 बातें कही थी जी शर्मा जी बोलिए रंजीत शर्मा जी ने 2-3 बातें कही थी वो इतिहास में ले जाना चाहते हैं कि गणतंत्र ठीक है मैं बहुत ही इमीडिएट बता रहा हूँ कि महामान्य सुप्रीम कोर्ट ने आदेश दिया एक तरीके से कि जो निर्वाचन आयोग है उसकी जो चीफ इलेक्शन कमिश्नर है उसकी नियुक्ति में कौन कौन होना चाहिए उसकी नियुक्ति में प्रधानमंत्री होने चाहिए उनकी नियुक्ति में नेता विपक्ष होने चाहिए उनकी नियुक्ति में उच्चतम न्यायालय के जज होने चाहिए सुप्रीम कोर्ट के लेकिन इन्होंने कानून में बदलाव करके क्या किया अब चीफ इलेक्शन कमीशन का चुनाव अब कौन करेगा एक प्रधानमंत्री होंगे एक लीडर ऑफ अपोजिशन होंगे और एक प्रधानमंत्री द्वारा नॉमिनेटेड उनके कैबिनेट के मंत्री होंगे
तो आप एक चीज सोचिए, चीफ इलेक्शन कमिश्नर जो पूरे देश के चुनाव को कंट्रोल करता है, उसके ऊपर किसका अधिकार हो गया? जो सत्ता पे जो पार्टी है आज के दिन, जो बीजेपी है, बीजेपी का प्रधानमंत्री, बीजेपी का एक कैबिनेट मंत्री और ओपोजिशन का एक आदमी, 3 लोग मिलकर चीफ इलेक्शन कमिश्नर का चुनाव करेंगे। तो यहाँ बैलेंस तो नहीं है। तो ये लोकतंत्र के लिए ये सबसे ঠিক আছে ঠিক আছে মই এটা অভিযোগ আহিছে মই যাম আপোনাৰ ওচৰলৈ তাৰ আগতে মই ঠিক আছে তাৰ আগতে মই শ্যামল আপোনাৰ ওচৰলৈ আহিছোঁ কিবা ক'বলৈ বিচাৰিছিলে নহয় চাওক আমাৰ ৰাজেশ শৰ্মা ডাঙৰীয়া যিটো কথা ক'লে মই তেখেতৰ কথাটো মই মানে একমত যে চাওক এতিয়া যাৰ য'ত সংগঠন আছে এতিয়া আজি আমি গুৱাহাটীত মই ছাপ'জ ধৰি লৈছোঁ আজি গুৱাহাটী চিটখনত যদি ছাপ'জ মই ক'লোঁ আজি কংগ্ৰেছ বানলৈ আমাৰ পাৰ্টি বা কোনোবা এজন থিয় হ'ল আজি আমাৰ এতিয়া মই মোৰ ভোটটো আমাৰ সংগঠনৰ ভোটটো মই আমাৰ এলায়েন্স পাৰ্টিত দিমগৈ ডেফিনেট কথা দিবই ন সেইটোকে কৈছোঁ কিন্তু সেইটো পৰ্যায় পাবগৈ লাগিব নহয় আগতে তাৰ আগতে ভাঙোনমুখী হৈছে সেইটো মই প্ৰেক্টিকেলি মই ভাঙোনমুখী চাওক এতিয়া আমাক মই আপোনাক এটা কথা কৈছোঁ আজি চাওক আপুনি JMM যিটো হেমন্ত চৰণৰ নেতৃত্বত JMM অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমি মমতা বেনাৰ্জীৰ নেতৃত্বত TMC RJDত আপোনাৰ তেজস্বী যাদৱৰ এই 4টা দলত বিশেষকৈ অহৰহত সদায় ডেইলি তেওঁলোকে চামন পঠাই আছে তেওঁলোকে বিচাৰি আছে বিজেপিয়ে বিচাৰি আছে এই আৰু দুটামান পাৰ্টি আমাৰ এই এলায়েন্সৰ পৰা 28টা ভিতৰত এটা কালি গ'ল 27টা আছে এই 27টাৰ পৰা কেনেকৈ আৰু 2এটা আমি মাইনাছ কৰিব পাৰোঁ তেওঁলোকে আজি অহৰহ চেষ্টা কৰি আছে আজি চবতকৈ ইডি আৰু ইনকম টেক্স ইডি বা এই CBI পৰা চবতকৈ হাৰশাস্তি কৰা দলটো হ'ল তৃণমূল কংগ্ৰেছ ডেইলি আমাৰ এজন নেতা ভাঙন কৰিব বিচাৰিছে তেওঁলোকে আমাৰ প্ৰেছাৰ ক্ৰিয়েট কৰিব বিচাৰিছে কিন্তু আমি আজি নিজৰ জেগাত অটল আছোঁ আজি অকল মই বুলিয়ে নহয় আমাৰ বুলিয়ে নহয় আজি আম আদমি পাৰ্টি তেওঁলোকৰ আজি দুজন শীৰ্ষ নেতাক আজি জেলৰ ভিতৰত থৈ দিছে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে চমনৰ ওপৰত চমন দি আছে তেওঁলোকে বিচাৰি আছে এটা প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে যে এই এলায়েন্সটোত 28টা দল যিহেতু আছিল এটাকো তেওঁলোকে প্ৰলোভন দি লৈ বা যি কাৰণত মইতো ক'ব নাযাওঁ মই JDU স্প'ক্সপাৰ্চন নহয় গ'ল এতিয়া তেওঁলোকে আৰু প্ৰেছাৰ ক্ৰিয়েট কৰি আছে অকল আমাৰ দুজনে নহয় নে আপুনি চাওকচোন আপুনি RJD আপোনাৰ তেজস্বী যাদৱৰ তেওঁলোকৰ একে কি ঘটনা কৰি আছে আজি JMMৰ আপুনি যোৱাকালি মুখ্যমন্ত্ৰী হেমন্ত চৰেণ আপোনাৰ ঝাৰখণ্ডৰ তেওঁলোকতো চমন দিছে তো তেওঁলোকে এইটো এতিয়া তেওঁলোকে বিজেপিয়ে ক'লে কেনেকৈ হ'ব যে আমি আমাৰ পৃষ্ঠপোষকতাত আমি এই ভাঙোন সৃষ্টি কৰিবলৈ বিচৰা নাই আমি ডেমক্ৰেচিক আমি সন্মান জনাইছোঁ আমি ডেমক্ৰেচিৰ আমি মানে কি আমি ৰক্ষক হওক বুলি এই মানুহকেইজনৰ ভিতৰতে যে কাইলৈ কোনোবা এজন বেলেগ এটা পাৰ্টি মানুহক জইন কৰি দিয়েগৈ একে ৰাতিৰ ভিতৰত তেওঁলোকৰ ধোঁৱাত তুলসী পাত হৈ যাব কিন্তু অসমৰ মুখ্যমন্ত্ৰী লুই বাৰ্গাৰ কেছৰ পৰা গৈ পেলাই ৰ'জ ভেলী পৰা আৰম্ভ কৰি কিমান বিভিন্ন বিশেষণৰ বিশেষজ্ঞ তেখেতে আৰম্ভ কৰি তেখেতক তুলাধন দিলে SS আলুৱালিয়াত প্ৰেছ মিট দি পেলাই ক'লে আমি চৰকাৰ কৰিব পালে এই মানুহজন প্ৰথম ৰঙা ঘৰলৈ যাব প্ৰথম মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা যদি আমি চৰকাৰ কৰিব পাৰোঁ তাৰপিছত কি হ'ল চৰকাৰ হ'ল 2014 15 ৰঙা দলিচা পাৰি সেই মানুহজনক লৈ আহিলে দ্বিতীয়ত আমাৰ ৰঞ্জিত দাই এটা ধুনীয়া কথা ক'লে যে হয় মেণ্ডেটটো এজন মানুহক দি পেলাই দুটা কথা ক'লে মহাজি দেশাই ডাঙৰীয়াৰ কথা ক'লে আৰু এটা কথা ক'লে অসমৰ ক্ষেত্ৰত পিকচাৰখন কাৰ আছিল পোষ্টাৰখন ফালি পেলাই নিকলা পোষ্টাৰ মানে ফাটা পোষ্টাৰ নিকলা হিৰো বুলি যে কয় পোষ্টাৰখন আছিল এটা বেলেগ এজন মানুহৰ ফালিহে পোষ্টাৰখনৰ পৰা এজন মানুহৰ মূৰটো ওলাই পেলাই এটা বেলেগ ফটকা মুখ্যমন্ত্ৰী হ'ল তেতিয়া ডেমক্ৰেচি হত্যা হৈছিল না আপুনি কওক আপুনি গোটেই অসমত এটা প্ৰভাৱ কৰি পোষ্টাৰখনত ডাঙৰ মানুহজন কোন আছিলে ডাঙৰ পিকচাৰখন কোন আছিলে সৰ্বানন্দ সোণোৱাল আছিলে পিকচাৰত 2 নম্বৰ 3 নম্বৰ হাইট থকা মানুহজনে একে ৰাতিৰ ভিতৰত যেতিয়া চুৰি মাৰি পিছফালৰ পৰা বেগাৰ বেলেগ এজন মানুহে আগবাঢ়ি গ'ল তেতিয়া ডেমক্ৰেচি হত্যা হৈছে নাই প্ৰথম কথাটো দ্বিতীয়তে যিবিলাক দল আজি তেওঁলোকে কৈ আছে এতিয়া আমাৰ কেইদিনমান আগলৈকে এই দীপাংকৰ নাথ বোলা মানুহজন যিজন আজি আপোনাৰ সদৌ অসম ছাত্ৰ সদনৰ পৰা ওলাই গৈ এতিয়া বিজেপিত আহিল কুকুৰে ডিঙিত টাইট নাখাৰাকৈ বিজেপিক গালি দিছিলে বিজেপিক ইমানেই গালি পাৰিছিল মানে তেখেতৰ মানে তোলা ধৰণে কুকুৰে ডিঙিত টাইট নাথাকে সেই মানুহজনক আজি তেওঁলোকে আদৰি কেনেকৈ লৈ ল'ব পাৰিলে তেতিয়া বিজেপি ডেমক্ৰেচি ক'ত বিজেপিয়ে কৈছে তেওঁলোকে আমি মতা নাই তেওঁলোক নিজে আহিছে মই মোৰ ঘৰলৈ এটা মানুহ এজনে মাতিলে মোৰ ঘৰলৈ আহি পেলাই মোৰ ডাইনিং টেবুলত বহি ভাত পানী খাই যাব পাৰিব নেকি মোৰ ইয়াতকৈ বেডৰুমত মোক মানে মাতিলে ডেফিনেটলি মাতিব নহ'লে এটা মানুহে মই কাইলৈ সময় মোক মনে মাতিলে মই কাইলৈ বিজেপি জইন কৰিব পাৰিম নেকি বিজেপিয়ে আগৰ ইতিহাস কি হ'ল ৰঞ্জিত দাৰ কথাবিলাকত ইতিহাসৰ কিছুমান কথা আজি জানিব পাৰিছোঁ তেখেতৰ পৰা কিন্তু বাস্তৱত যে বিজেপি ডেমক্ৰেচি যে হত্যা বিজেপি আওপকে কৰি আছে শ্যামল হাজৰিকা মানে আপুনি এইটো ক'বলৈ বিচাৰিছে যে আপোনালোকৰ মাজত কোনো ধৰণৰ খেলিমেলি নাই যি খেলিমেলি কৰি আছে সকলো বিজেপিয়ে কৰি আছে বিজেপি আমাক অহৰহ প্ৰেছাৰ দি আছে আপুনি হয় নহয় কওকচোন ঠিক আছে মই যাম মই এইটো প্ৰত্যুত্তৰ ল'ম আমাক এই 4টা দলক ভাঙিবৰ কাৰণে আমাক ব্লেকমেইলিং কৰি আমাৰ এই তাৰ ভিতৰত যদি কাইলৈ যদি শিবু চৰণক গুচাই দিব পাৰোঁ শিবু চৰণক যদি কাইলৈ গুচাই দিব পাৰে সেইটো তেওঁলোকে চেষ্টা কৰিছে ঠিক আছে মই ৰঞ্জিত দাৰ পৰা সেই প্ৰত্যুত্তৰ ল'ম তাৰ আগতে এক মিনিট এটা কথা কৈছোঁ যিটো দলে এটা বিৰোধী দলৰ ৰাজ্যিক সভাপতিক এজন মানুহে ঘুচিয়াই নাকৰ পৰা তেজ উলিয়াই দিলে ফটো দেখুৱাই দিলোঁ সেই ল'ৰাজনক এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই ভূপেন বৰাক যোৰহাটলৈ তেওঁলোকে জামিনবিহীন ধাৰা লগাই পেলাই যোৰহাটৰ থানালৈ মাতি পঠাইছে এই ডেমক্ৰেচি ঠিক আছে মই খাৰণীয়া ডাঙৰীয়া আপুনি কিবা ক'বলৈ বিচাৰিছে ডেমক্ৰেচি কথাটো হৈছে আজি যে ক'লে যে হেৰি কিছুদিন পূৰ্বে যে 147জন MP
বহিষ্কাৰ কৰি পেলাই বিল পাছ কৰালে সেইটো ডেমক্ৰেচি নেকি ঠিক আছে বিজেপি ডেমক্ৰেচি নেকি আৰু এটা কথা কওঁ ডেমক্ৰেচিৰ মূল মন্ত্ৰটো হৈছে কি বিৰোধীবিহীন এখন ডেমক্ৰেচি হ'ব নোৱাৰে অটল বিহাৰী বাজপেয়ীয়ে কি কৈছিলে যে বিৰোধী সন্মান কৰিবা বিৰোধী নাথাকিলে গণতন্ত্ৰৰ অস্তিত্ব নাথাকে ইন্দিৰা গান্ধীয়ে কি কৰিছিলে ইন্দিৰা গান্ধীয়ে ইউএনলৈ বিৰোধী অটল বিহাৰী বাজপেয়ীক ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে পঠিয়াইছিলে সেইখিনি আছিলে নৈতিকতা সেইখিনি আছিলে সেইখিনি অটলজী আঁঠু হেৰিৰ কাৰণে বাহিৰত পঠাওঁতে নিজে সহায় কৰিছে নিজে সহায় ঠিক আছে বিজেপিৰ এতিয়া কথা হৈছে কি মই কথা এইটো ক'ব খুজিছোঁ যে বিজেপিয়ে আদৰ্শ নীতিৰ কথা কয় এইবিলাক আদৰ্শ নীতি তেখেতসকলৰ যিসকল হেৰি নেতা দিগ্গজ নেতা তেখেতসকলে দেখুৱাই যে আদৰ্শৰ পৰা ক'লৈ গুচি গৈছেগৈ গতিকে এতিয়া তেখেতসকলৰ মুখত ডেমক্ৰেচি নীতি আদৰ্শৰ কথা শোভা নাপায় নিশ্চয় শৰ্মা ডাঙৰীয়া আপোনালোকে সঁচাকৈয়ে গোটেই চিষ্টেমটো খেলি মেলি কৰি আচলতে বিৰোধী নাইকিয়া কৰিবলৈ বিচাৰিছে নেকি কাৰণ বিৰোধী নোহোৱাকৈ কেতিয়া এখন সুস্থ গণতন্ত্ৰ হ'ব নিজে নাইকিয়া হৈ যাব ঠিকে আছে মীৰা বাইদেৱে ভৱিষ্যতবাণী কৰিছে অতি হ'লে অন্ত হ'ব আপোনালোকে খুব সনাতন ধৰ্মৰ কথা কয় সনাতন ঠিক আছে মীৰা বাইদেউ মই যাম নিউ কোৰ্ছত অন্ত হ'ব ঠিক আছে এতিয়া কওক মই উদাহৰণ দি ভাল পোৱা মানুহ ঠাট্টা কৰিছে ইতিহাসৰ কথা কৈছে বুলি একো নাই ঠাট্টাটো মানে গ্ৰহণযোগ্য নাই মই জাষ্ট এটা সৰু উদাহৰণ দি পেলাই আৰম্ভ কৰিম মোৰ কথাটো এজন মানুহৰ নাম জেহেৰুল ইছলাম তেখেত গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছ আছিলে তাৰপিছত তেখেত ৰাজ্যসভাৰ সাংসদ আছিলে লোকসভা ইলেকশ্যন খেলিলে ইলেকশ্যন হাৰিল তাৰপিছত ৰাজ্যসভাৰ সাংসদ হ'ল ৰাজ্যসভা সাংসদ হোৱাৰ এবছৰৰ পিছত তেওঁ গুৱাহাটী হাইকোৰ্টৰ জাজ হ'ল তাৰপিছত তেওঁক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজ কৰি দিয়া হ'ল মই উদাহৰণটো দিছোঁ এই ৰাজেশ শৰ্মাই শুনি আছে তেওঁ কিবা গণতন্ত্ৰৰ কথা কৈ আছিল অলপ আগতে এই মানুহজন এই যে ন্যায়পালিকাক কংগ্ৰেছ দলে কেনেকৈ ব্যৱহাৰ কৰিছিল সেইটো এটা উদাহৰণ মই দিলোঁ আপোনাক স্পষ্টভাৱে তাৰপিছত তেওঁ কি জাজমেণ্ট দিছিল সেইটো ক'বলৈ গ'লে দীঘলীয়া এটা গতিকে মই নকওঁ 1980 চনত যেতিয়া ইন্দিৰা গান্ধী ক্ষমতালৈ ঘূৰি আহিল পাৰ্লিয়ামেণ্টত তেখেতে ক'লে যে আমাৰ দেশৰ ন্যায়পালিকাই এটা কথা বুজি পোৱা উচিত ৰেকৰ্ডেড আছে পাৰ্লিয়ামেণ্টত 1980 চনৰ বাজেট অধিৱেশনত যেতিয়া বাজেট উত্থাপন কৰা হৈছিল তাৰ উত্তৰ শেষৰ দিনাখন 1980 চনৰ বাজেট অধিৱেশনৰ আপুনি গোটেই মাইনুট চলিয়াই চাব শেষৰ দিনাখন যিদিনা প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিয়ে বাজেটৰ সেই বাজেটৰ উত্তৰত ইন্দিৰা গান্ধীয়ে কৈছিল আমাৰ দেশৰ সকলো জাষ্টিজে এটা কথা শুনি লওক স্পষ্টভাৱে যি দলৰ চৰকাৰ থাকে সেই দলৰ মতাদৰ্শৰ লগত যদি আপোনালোকে নিজকে সামঞ্জস্য নিজকে মিলাব নোৱাৰে তেতিয়াহ'লে আপোনালোক ন্যায়াধীশ হৈ নাথাকিব নিজে নিজে ৰিজাইন দি দিব সেই জেগাত আমি আমাৰ মানুহক বহুৱাম আৰু তেনেকৈ আমি দেশ চলাম ন্যায়াধীশে দেশ নচলায় গণতন্ত্ৰ ন্যায়াধীশৰ মতে নচলে গণতন্ত্ৰ চলাবৰ কাৰণে আমাক ৰাইজে ভোট দিছে আমি গণতন্ত্ৰক চলাম সেইটো ইন্দিৰা গান্ধীৰ বক্তব্য আছিল ছেম বক্তব্য 1942 চনৰ 21 এপ্ৰিলৰ দিনা জাৰ্মানৰ ৰাজধানী বাৰ্লিনত হিটলাৰে কৈছিল যে মোৰ মতে মোৰ দেশৰ ন্যায়পালিকা চলিব লাগিব আৰু তেতিয়াই মই দেশখনক আগবঢ়াই লৈ যাব পাৰিম সামঞ্জস্য আছে সেই একেদিনাখন হিটলাৰৰ প্ৰচাৰ সচিবে কৈছিল হিটলাৰ ইজ জাৰ্মান জাৰ্মানী ইজ হিটলাৰ আৰু ইন্দিৰা গান্ধীয়ে 75 এতিয়া মই এটা শব্দ কোৱা নাই 75ত সাগৰ চাই দেৱকান্ত বৰুৱাই ক'লে ইণ্ডিয়া ইজ ইন্দিৰা ইন্দিৰা ইজ ইণ্ডিয়া সেই সময়ত তেওঁ কংগ্ৰেছৰ সভাপতি আছিল আজিলৈকে কোনো কংগ্ৰেছ সভাপতিয়ে সেই কথাটোৰ কাৰণে মাফ খোজা নাই অৰ্থাৎ সেই বক্তব্যটো আজিও কংগ্ৰেছৰ অফিচিয়েল বক্তব্য হয় তাৰপিছতে এওঁলোকে কৈ আছে গণতন্ত্ৰৰ কথা ঠিক আছে গণতন্ত্ৰ এতিয়া আহক মেন টু মেন কেণ্ডিডেট টু কেণ্ডিডেট কণ্টেষ্ট 2019 চনৰ ইলেকশ্যনত 350টা আসনত ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে এজন কেণ্ডিডেট আছিল এলায়েন্স নাছিলে কিন্তু কেণ্ডিডেট এজন আছিলে 350টা আসনত ৰাজেশ শৰ্মাই ডাটা চাই ল'ব পাৰে তেওঁ ডাটা এনালাইচিছ কৰা মানুহ মই যিমান দূৰ জানো 350খন আসনত আমি 1-to-1 কণ্টেষ্টত আছিলোঁ ৰাজস্থান মধ্যপ্ৰদেশ ইউ পি দিল্লী ছত্তীশগড় চাউথৰ কৰ্ণাটক মহাৰাষ্ট্ৰ 1-to-1 কণ্টেষ্টত আমি আছিলোঁ তাৰে 260খন আসন আমি জিকিছোঁ
180খন আসনত এলিগেশ্যনখিনিৰ কথা আপুনি কওক। 180খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে 3 লাখতকৈ বেছি ভোটত আৰু 70খন আসনত 4 লাখতকৈ বেছি ভোটত জিকিছো। সৰ্বানন্দ কৰি ঠিক আছে, এতিয়া এলিগেশ্যনখিনি কথা কওক যে এতিয়া বিজেপিয়ে আপোনালোক চাৰিজনে ঠিক আছে, সেইটো প্ৰসংগলৈ নাযাওঁ, সেইটো প্ৰসংগলৈ না, ঠিক আছে। এক মিনিট বাইদেউ, এক মিনিট শৰ্মা ডাঙৰীয়া, এতিয়া মোক যিখিনি এলিগেশ্যন আছে সেইখিনি খেলিলে যে বিজেপিয়ে এতিয়া জোৰ জুলুম কৰিছে, শুনক, এওঁলোকে লগাইছে মানস আম আদমি পাৰ্টীয়ে পটভূমি বনাই দিয়ে, তৃণমূল কংগ্ৰেছে বেটিং কৰে আৰু বা জাতীয় পৰিষদে ফিল্ডিং কৰে। নাই এওঁলোকে চাৰিজন মিলি পেলা ডিবেট ঠিক আছে, মোক আপুনি অকলে কথা ক'ব নিদিয়ে। ন মই সেইকাৰণে কৈছো সময় শেষ হৈছে, এতিয়া প্ৰসংগলৈ আহিছো। শৰ্মা ডাঙৰীয়া গণতন্ত্ৰ ইয়াত আপুনি টকশ্বটো গণতন্ত্ৰ প্ৰসংগলৈ আহিছো, প্ৰসংগতে আহিব আপুনি এলিগেশ্যনখিনি কওক, এলিগেশ্যনখিনি কথা ক'বলৈ দিয়ক না, এওঁলোকে মাজতে ঠিক আছে, বেছি সময় নাই, আপোনালোক চাৰিজনৰ সময়টো মিলাই দিয়কচোন মোৰ সময়। ঠিক আছে, হ'ব শৰ্মা ডাঙৰীয়া, আপোনালোক চাৰিজনে 5 মিনিট ক'লে 20 মিনিট কৈছে, মোক 20 মিনিট ক'ব দিছে। মই ত্ৰিপাঠী ডাঙৰীয়া ওচৰত যাব আছে, গতিকে মোকতো ক'বলৈ দিয়ক না, এওঁলোকে হেঁচা মাৰি ধৰিছে। ঠিক আছে শৰ্মা ডাঙৰীয়া, আপুনি কৈ শেষ কৰক। ইয়াতো ৰক্ষা হওক মানস, শৰ্মা ডাঙৰীয়া কথাখিনি কৈ শেষ কৰক। ঠিক আছে, না বায়াস কেনেকে হ'ব? ঠিক আছে, মইতো মোৰ পক্ষ ৰাখিম, আপুনি যেনেকে কংগ্ৰেছৰ পক্ষ ৰাখিব আহিছে। এয়া চাওক, ধৰ্ম নিৰপেক্ষ সংবিধানৰ শপত গ্ৰহণ কৰি যিজন ভাৰতৰ মুখ্যমন্ত্ৰীয়ে ধৰ্ম নিৰপেক্ষ সংবিধানত হাত থৈ শপতকাৰী সকলোৰে মাজত সমধৰ্ম সমাপন ব্যৱস্থা কৰিম বুলি প্ৰধানমন্ত্ৰী হৈছে। তেওঁ হিন্দু ৰাষ্ট্ৰ বনোৱাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপোনাৰ ঠিক আছে, মই এতিয়া কম নে? মই আৰু এটা বিৰতি ল'ব লাগিব। ঠিক আছে, মই বিৰতি ল'ম, আপুনি প্ৰসংগলৈ আহক শৰ্মা ডাঙৰীয়া, আপুনি প্ৰসংগলৈ আহক। তেওঁলোকে আহিব দিয়া নাই। বাইদেউ এক মিনিট, বাইদেউ এক মিনিট, কোনে নাথুৰাম গডছে বাইদেউ এক মিনিট প্লিজ, নাই বাইদেউ এক মিনিট প্লিজ, এওঁলোকে ডিবেটটো বিচৰা নাই। চাওক বাইদেউ এক মিনিট প্লিজ, আপুনি আবুল ডাবুল বকি আছে কি? নাই মই আপুনি এই মাত্ৰ এতিয়া প্ৰসংগলৈ আহক, এটা অনুষ্ঠান এটা বিৰতি ল'ব লাগিব। শৰ্মা ডাঙৰীয়া আপুনি শেষ কৰক প্লিজ। মই এওঁ কৈ আছে ধৰ্ম নিৰপেক্ষতাৰ কথা। সংবিধানত মৌলিক অধিকাৰ য'ত লিখা হৈছে, যিটো পৃষ্ঠাত লিখা হৈছে, যিটো দফাত লিখা হৈছে, তাৰ তলত ভগৱান ৰামৰ ফটো অঁকা হৈছে। তাৰ ওপৰত সংবিধানৰ যিটো মূল কপি, আম্বেদকাৰৰ যিখন সংবিধান মূল কপি, তাত ভগৱান ৰামৰ ফটো অংকন কৰা হৈছে আৰু ওপৰত মৌলিক অধিকাৰৰ কথা লিখা হৈছে। সেই ভগৱান ৰামক এওঁলোকে সিদিনালৈকে কাল্পনিক কাহিনী ভাৰতবৰ্ষত, আপোনালোকেতো কাল্পনিক কাহিনী বুলি কৈছিল, আপোনালোকে কাল্পনিক কাহিনী, আপোনালোকে কাল্পনিক কাহিনী বুলি কোৰ্টত আপোনালোকে সাধু কথা বুলি কংগ্ৰেছ দলে কাল্পনিক ৰাম আপুনি বিজেপি নেকি? সেইটো কথা তেতিয়াহ'লে ৰাম আমাৰো, ৰাম প্ৰত্যেকজন মানুহৰে, আমি আমিও ৰামৰ আৰাধনা কৰোঁ, আমিও। ঠিক আছে, মই এইখিনি আৰু এটা বিৰতি ল'ব লাগিব, তাৰপিছত মই শেষ অংশলৈ ঘূৰি আহিছোঁ। এটা বিৰতি লৈছোঁ, তাৰপিছত অনুষ্ঠানৰ শেষ অংশলৈ ঘূৰি আহিম। ঠিক আছে। অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিছোঁ। মই विकास त्रिपाठी ওচৰলৈ যাবলৈ বিচাৰিছোঁ। विकास जी, आपने सुना जैसे कि अभी डिबेट चल रही थी, लेकिन इस पूरे किए कराए पे किसी ने तो पानी फेरा है, ये लगभग तय है। अभी टाइम ज़्यादा नहीं है, तो अगर विपक्ष ठीक तरीके से आगे बढ़ना चाहे तो आपको क्या लगता है कि इससे यहाँ से कैसे आगे बढ़ना चाहिए? नैया कैसे पार होगी उन लोगों की? देखिए, मतलब विपक्ष के आगे बढ़ने का रास्ता समर्पण और संघर्ष से ही जाता है, क्योंकि जो भाजपा जिसके खिलाफ ये चुनाव हो रहा है, आप कोई भी रेटिंग एजेंसी देख लीजिए, एबीपी का सी वोटर बहुत क्रेडिबल होता है, उसका पोल ट्रैक देख लीजिए, तो जो पॉपुलैरिटी है बीजेपी के प्राइम मिनिस्टीरियल कैंडिडेट की, मोदी की, और जो बीजेपी का अपस्विंग है वो अनप्रेसिडेंटेड है जितने भी इलेक्शन हुए हैं। तो अगर विपक्ष संगठित नहीं होगा, विपक्ष समर्पित नहीं होगा और संघर्ष नहीं करेगा, और नेतृत्व के ऐसा नहीं है कि अभी बहुत समय नहीं है, मतलब नेतृत्व को लेकर के असमंजस में रहना जब रहता है कोई संगठन या कोई दल, तो बहुत ही थ्योरेटिकल लगने लगती है चीज़ें, और जो मास पॉलिटिक्स है वो उस चीज़ से अपने आप को रिलेट नहीं कर सकता है।
तो क्योंकि ये कोई छोटा चुनाव तो है नहीं, ये बहुत व्यापक चुनाव है। और मैं एक बात और कहूँगा, आप ये सोच लेना कि केवल तृणमूल और आप और कांग्रेस का गठबंधन हो जाएगा तो वोट ट्रांसफ़र हो जाएगा, तो ऐसा कोई हिस्ट्री नहीं है कि चाहे बीजेपी और शिवसेना का भी अलायंस हो जाए तो हमेशा वोट ट्रांसफ़र हो ही जाए। वोट ट्रांसफ़र बहुत अधिक नहीं होते। उत्तर प्रदेश में पिछले लोकसभा चुनाव में और कई ऐसे राज्य थे जहां विपक्ष ने संगठित रूप में गठबंधन करके चुनाव लड़ा, लेकिन उसका कोई सकारात्मक नतीजा नहीं निकला। तो जो नीति को लेकर के, नैरेटिव को लेकर के और नेतृत्व को लेकर के संगठित होना होगा और जितने जल्दी हो सके अपना एक कम से कम सामाजिक चेहरे पर एक सामंजस्य विपक्ष को बनाना होगा। क्योंकि बीजेपी की जो नैरेटिव है, बीजेपी का क्या नैरेटिव है, यहाँ पे जितनी भी चर्चा हुई वो चर्चा बीजेपी के अगेंस्ट क्या नैरेटिव है उस पर हुई। बीजेपी का जो नैरेटिव है वो इकोनॉमिक नैरेटिव है, वो मिडिल क्लास का नैरेटिव है, वो वीकर सेक्शन का नैरेटिव है, वो इंफ्रास्ट्रक्चर डेवलपमेंट की बात करता है। तो अगर उस इकोनॉमिक नैरेटिव को, सोशल नैरेटिव को, कल्चरल नैरेटिव को अगर आपको कंटेस्ट करना है तो पॉलिटिक्स को पोलराइज कराना होगा। और पोलराइजेशन अपोजिशन का तब तक नहीं पॉसिबल है जब तक एक लीडरशिप फेस नहीं है, और लीडरशिप फेस नहीं होगा तो आप कैसे अपना एक संगठित चेहरा दिखाएंगे। तो चुनौती बहुत बड़ी है विपक्ष के सामने, मैं स्पष्ट रूप से कर रहा हूँ। मतलब ऐसा नहीं है कि ये चुनौती कम है, और इसके मूल में यही है कि ये बहुत लेट हो गया, क्योंकि पूरा विपक्ष लगा रहा चुनावों में, जितने भी राज्य में आपको चुनाव क्या लगता है अभी भी समय है? नहीं, समय बिल्कुल समय है, ऐसा नहीं। अभी भी देखिए, जो चुनाव का जो समझ में आ रहा है वो मिड अप्रैल से चुनाव की साइकिल शुरू होगी। अभी फेब मार्च है, तो समय इतना भी नहीं है, लेकिन ऐसा भी नहीं है कि समय नहीं है। मूल रूप से ये इस पे निर्भर करता है कि विपक्ष अपने नीति, नैरेटिव और नेतृत्व को लेके कितने जल्दी सामने आता है। अगर पटरी पे लाना है अभी विपक्ष के सभी दलों को, तो आपको क्या लगता है कि किसे पहल करना होगा? कांग्रेस को? कांग्रेस को। ये देखिए, अगर आप इस पूरे डिबेट में किसको एल्डर ब्रदर कह रहे हैं? कांग्रेस। आपने एल्डर सिस्टर की बात तो नहीं की, ममता बनर्जी की बात। और यहीं पे देखिए, और आपको ये भी समझना होगा कि ममता बनर्जी इतनी कमजोर नहीं है ना। उनकी लोकसभा में सीट देख लीजिए, उनका विधानसभा में प्रदर्शन देख लीजिए, तो कहीं 22 सीट जीते थे। हाँ, तो आप 42 सीट, आप करीब 44 सीट कांग्रेस जीती। तो इसमें कांग्रेस कैसे, देखिए लेट तो हुई है, लेकिन अभी भी जो एक बात कहते हैं हमेशा राजनीति में कि जब तक आखिरी बॉल ना हो जाए तब तक क्रिकेट को जीता या हारा नहीं कहा जा सकता। लेकिन अब बॉल इज इन द कोर्ट ऑफ कांग्रेस। अगर कांग्रेस अपने आप को एल्डर ब्रदर कह रही है तो इट हैज़ टू विन द ट्रस्ट ऑफ द रीजनल अलाइज। क्योंकि नीतीश कुमार का अलग होना लोग एक कॉज माने, ऐसा नहीं। नीतीश कुमार क्यों अलग हुए, आप उसके मूल में जाइए ना। मूल में क्या है, नीति नेतृत्व को लेकर के कोई आपका कंसेंसस नहीं बन रहा है, तो आप उसको स्वीकार करिए कि कंसेंसस नहीं बना है, नेतृत्व को दीजिए। नहीं तो बीजेपी बहुत आप देखिए, ये लोग अभी सीट डिस्ट्रीब्यूशन की बात नहीं कर रहे हैं और बीजेपी अपने दक्षिण भारत की नैरेटिव की बात कर रही है। जब राम जन्मभूमि का पूजा हुई तो मोदी ने पूरे दक्षिण भारत के मंदिरों में गए। तो बीजेपी कल्चरल नैरेटिव ले रही है, लेकिन आपका काउंटर कल्चरल नैरेटिव क्या है? बीजेपी इकोनॉमिक नैरेटिव ले रही है, आपका इकोनॉमिक नैरेटिव का काउंटर क्या है? बीजेपी पॉलिटिकल नैरेटिव ले रही है कि एक लीडरशिप है, बीजेपी 3 ट्रिलियन इकोनॉमी की बात कर रही है, बीजेपी G20 की बात कर। तो आप ऐसा नहीं कि आपके पास नैरेटिव की कमी है, लेकिन आपके पास एक संगठित चेहरा नहीं है जो कि कैडर और मास से संगठित रूप से बहुत बहुत शुक्रिया, बहुत धन्यवाद ज्ञापन কৰিছো বিকাশ ত্ৰিপাঠী ডাঙৰীয়া। সৰ্বানৰে কিবা ক'বলৈ বিচাৰিছে? মাত্ৰ 1 মিনিট সময় দিব। মানে চাওক, মানে 2014 চনৰ পিছত আমাৰ দেশত 61টা ইলেকশ্যন হৈছে। তাৰে 31টাত ভাৰতীয় জনতা পাৰ্টি জিকিছে, কংগ্ৰেছ 7টাত জিকিছে আৰু ৰিজনেল ফ'ৰ্চেছ 23টা জিকিছে। যি 23টা ৰিজনেল ফ'ৰ্চেছে জিকিছে তাৰ মেজৰিটি কংগ্ৰেছৰ লগত নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, এওঁলোকে হিন্দু ৰাষ্ট্ৰৰ কথা আমি কৈছোঁ বুলি কৈছে। হয়, ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব, সেইটো আমি বিশ্বাস কৰোঁ। আমাৰ বিশ্বাসটো কোনোবাই মানিব পাৰে, কোনোবাই নামানিব পাৰে। 3 নম্বৰ কথাটো হ'ল যে ৰাম সকলোৰে, ভাৰতবৰ্ষৰ আস্থা হয় ৰাম। আমি সেইকাৰণে
স্বাধীনতা আন্দোলনৰ ঠিক আছে। সময়তো ভাৰতবৰ্ষৰ মানুহে ৰাম ৰাজ্যৰ কথা কৈছিল, আজিও কৈ আছে। ঠিক আছে। কিন্তু কংগ্ৰেছ দলে সেই ৰাম কাল্পনিক আৰু সাধু কথা বুলি কৈছে। বিজেপি হাইজেক কৰা বুলি কৈছে ৰাম। নহয়, তেওঁলোকেইটো কৈ দিলে কাল্পনিক আৰু সাধু কথা বুলি, আমিতো কোৱা নাই। ঠিক আছে। ডক্টৰ মনমোহন সিঙৰ চৰকাৰে কপিল চিব্বলৰ জৰিয়তে এপিডেভিট নাই কাল্পনিক গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণে দেখিছে ভাৰতবৰ্ষৰ राजेश शर्मा जी 30 सेकंड मिलेंगे आपको। राजेश शर्मा जी 30 सेकंड। এটা সৰু কথা কৈ দিওঁ। जी जी देखिए, भगवान राम हमारी आस्था है, भगवान राम हमारी आस्था है और देश का संविधान का एफिडेविट पर हमारा बोलिए। विश्वास है। कांग्रेस ने जो एफिडेविट दी थी मिस्टर शर्मा, नहीं मिस्टर शर्मा, कांग्रेस ने आपने सुंदरकांड कराया, उसको स्वागत है। आपका सुंदरकांड को स्वागत है, नमस्कार है। लेकिन कांग्रेस एफिडेविट पर आम आदमी का क्या राय है? कांग्रेस एफिडेविट पर आम आदमी का क्या राय है? नहीं, कांग्रेस एफिडेविट पर आम आदमी का क्या राय है वो बताइए। कांग्रेस ने एफिडेविट दिया, राम नहीं है, काल्पनिक है। जिसमें लोकतंत्र को मजबूत करना सभी पार्टी का धर्म है। हम सभी का धर्म है कि लोकतंत्र को मजबूत करना है, हमारे संविधान को मजबूत करना है। ऐसा नहीं होना चाहिए कि हर साल आप लोग लोकतंत्र को डिग्रेड करेंगे या संविधान को कमजोर करेंगे। इसको ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ মীৰা বৰঠাকুৰ বাইদেউ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজেশ শৰ্মা, শ্যামল হাজৰিকা, অমিত খাটনীয়া ডাঙৰীয়া, লগতে বিকাশ ত্ৰিপাঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হয়তো আৰু পাতি থাকিলে আৰু ওলাই গৈ থাকিব, আমি এটা ছেকেণ্ড পাৰ্ট ল'ব লাগিব কাৰণ এতিয়া চলি থাকিব যিহেতু গোটেই প্ৰচেছটো। এতিয়া কথাটো এইটোৱেই যে ক্লিয়াৰ এখন পিকচাৰ মানুহক লাগে। বিজেপিয়ে দাবী কৰা ধৰণে তেওঁলোকৰ এজনেই তেওঁলোকৰ লিডাৰ, এখন তেওঁলোকৰ মুখ, সেয়া হৈছে নৰেন্দ্ৰ মোদী। তেখেতক আগলৈ তেওঁলোকে ৰঞ্জয় কৰিছে, কিন্তু বিৰোধী ঐক্য হৈছিল বিজেপিক পৰাভূত কৰিবৰ কাৰণে, নৰেন্দ্ৰ মোদী চৰকাৰখন আঁতৰাবৰ কাৰণে। আৰু যদি তেওঁলোকে এই প্ৰচেছটোত তেওঁলোক একত্ৰিত হৈ কংগ্ৰেছ, তৃণমূল, আপ নহয় ইণ্ডি এলায়েন্স হৈ পেলাই তেওঁলোকে কাম কৰিব পাৰে, তেতিয়াহ'লেহে এই মিছনটো ছাকচেছফুল হ'ব। নহ'লে কিন্তু কেৱল এই ধৰণৰ টক শ্ব'তেই এই কথাবোৰ ৰৈ যাব। ধন্যবাদ, শুভৰাত্ৰি।